নমস্কাৰ, মই কংকন কলিতাই তোমালোকক স্বাগতম জনাইছোঁ আমাৰ মৰমৰ ইউটিউব চেনেললৈ। আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ শিকি আছিলোঁ আৰু এই চেপ্টাৰটোৰ যিটো প্ৰথম ভাগ, আমাৰ প্ৰথম ভাগত আমি ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক পৰিৱৰ্তন, ভৌতিক পৰিৱৰ্তন, বিভিন্ন ধৰণৰ ৰাসায়নিক সমীকৰণৰ উপস্থাপন পদ্ধতি, ফৰ এক্সাম্পল আমাৰ শব্দ সমীকৰণ, জকা সমীকৰণ, ইয়াৰ উপৰি সন্তুলিত ৰাসায়নিক সমীকৰণ বা সমীকৰণ কেনেদৰে সম্পূৰ্ণৰূপে সন্তুলিত কৰা হয় যোজ্যতাৰ সহায়ত, এই গোটেইখিনি বস্তু আমি ইতিমধ্যে প্ৰথম ভাগটোত শিকি আহিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ভাগটো চোৱা নাই তেওঁলোকক আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিয়া হ'ব, তাৰ পৰা তোমালোকে প্ৰথমখিনি চাই ল'বা। সেইখিনি চাইহে তোমালোকে এইটো চেপ্টাৰৰ পৰৱৰ্তী খণ্ডলৈ আগবাঢ়িবা, নহ'লে তোমালোকৰ ইয়াতে সমীকৰণবিলাকত আকৌ সমস্যা পাবা। তো গতিকে সেইখিনি চাই ল'বা আগতে, ঠিক আছে। তো এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ দ্বিতীয় খণ্ডত আজি আমি ৰাসায়নিক বিক্ৰিয়াবিলাকৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে শিকিম, ঠিক আছে। আমাৰ জেনেৰেলি ৰাসায়নিক বিক্ৰিয়াবিলাকক 5টা ভাগত ভাগ কৰা হয়: সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া আৰু ৰেডক্স বিক্ৰিয়া। তো এই 5টা ভাগত ভাগ কৰা হয়। আমি এই 5টাৰ ভিতৰতে আকৌ উপভাগ আছে বহুকেইটা, কিছুমান ভাগৰ হেৰি। তো গতিকে এইখিনি আমি আজি প্ৰত্যেকটোৱে এটা এটাকৈ ডিটেইলছত শিকিম, ঠিক আছে। তো গতিকে আমি প্ৰথমতে শিকিম আজি 1 নম্বৰতে সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া কাক বোলে? যি ৰাসায়নিক বিক্ৰিয়া 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে তাকে সংযোজন বিক্ৰিয়া বোলে। তুমি শব্দটো মন কৰা অলপ, সংযোজন। সংযোজন মানে নিশ্চয় কি হ'ব লাগিব? ইয়াতে যুক্ত হ'ব লাগিব। সংযোজন শব্দটোক যদি ভাঙা তুমি গম পাইছা, সংযোজন হোৱা মানে কি? যুক্ত হোৱা। তাৰ মানে কি কৈছে চা, বিক্ৰিয়ক পদাৰ্থত কি হ'ব পাৰে? 2 বা ততোধিক পদাৰ্থ থাকিব পাৰে। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ জানো নহয়? যিডাল কাৰ্চিন আছিলে, কাৰ্চিনৰ বাওঁফালৰখিনিক কৈছিলোঁ আমি বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালৰখিনিক কৈছিলোঁ আমি কি? বিক্ৰিয়াজাত পদাৰ্থ। তো বিক্ৰিয়ক পদাৰ্থৰ ফালে আমাৰ বাওঁফালে এটাত 2 বা ততোধিক আমাৰ পদাৰ্থ থাকিব পাৰে, বা মৌল থাকিব পাৰে, বা যৌগ থাকিব পাৰে। কিন্তু সদায় বিক্ৰিয়াজাত পদাৰ্থত এই গোটেইবিলাক লগ লাগি এটাহে মাত্ৰ যৌগ বা আমাৰ পদাৰ্থ উৎপন্ন কৰিব। এনেকুৱা বিক্ৰিয়াকে কি বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এইটো মনত ৰখাৰ কাৰণে মই এটা পদ্ধতি তোমালোকক দি দিছোঁ। মই এনেকৈ মনত ৰাখিবা, চোৱা, A প্লাছ বি দুয়োটা লগ লাগি কি হৈ যাব লাগিব? ৰাইট চাইডত আমাৰ AB। যদি এনেকুৱাকৈ 2 বা ততোধিক পদাৰ্থ লগ লাগি কিনে আমাৰ এটা হৈ যায় নহয়, তাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। বুজি পাইছা? এটা এক্সাম্পল ল'লে আৰু ক্লিয়াৰ হ'ব তোমালোকৰ। চোৱা, আমি এক্সাম্পল লৈছোঁ, সহজ এক্সাম্পল ল'ম, চাবা। তো প্ৰথমতে আমি চোৱা, যেতিয়া আমি শব্দ সমীকৰণ শিকিছিলোঁ তেতিয়া আমি এটা শব্দ লিখিছিলোঁ, মেগনেছিয়াম প্লাছ অক্সিজেন 2 ফৰ মেগনেছিয়াম অক্সাইড। তো সেইটোৱে যদি আমি এতিয়া কৰোঁ, চোৱা, Mg প্লাছ O2 2 ফৰ MgO। মেগনেছিয়াম অক্সাইডৰ সংকেত MgO, MgO2 নহয় দেই। তো গতিকে চোৱা, এইটো সমতুল কৰি ল'ব লাগিব। ইয়াৰ আগত এটা 2 দি দিয়া, ইয়াৰ আগত এটা 2 দিয়া। মেগনেছিয়াম 2টা, মেগনেছিয়াম 2টা, অক্সিজেন 2টা, অক্সিজেন 2টা। চোৱা, এই সমীকৰণটো মন কৰা তোমালোকে। ইয়াতে চোৱা, এইটো হৈছে বিক্ৰিয়ক পদাৰ্থ, আমাৰ বিক্ৰিয়ক পদাৰ্থ। এইফালৰখিনিক আমাৰ কি পদাৰ্থ বুলি কোৱা হয়? এইটোক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ, বিক্ৰিয়ক পদাৰ্থ। আৰু আমাৰ কাৰ্চিনৰ সোঁফালৰখিনিক, এইখিনি পদাৰ্থ আমাৰ কি পদাৰ্থ বুলি কোৱা হয়? বিক্ৰিয়াজাত পদাৰ্থ, বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া মন কৰা তোমালোকে, বিক্ৰিয়ক পদাৰ্থত চোৱা, কেইটা আছিলে? মেগনেছিয়াম আছিলে, অক্সিজেন আছিলে, অৰ্থাৎ 2টা আছিলে। কিন্তু দুয়োটা লগ লাগি কিনে আমাৰ কি ঘৰ গঠন কৰিছে? বিক্ৰিয়াজাত পদাৰ্থত এটা হৈ গৈছে, মেগনেছিয়াম অক্সাইড। তো এনেকৈ যদি আমাৰ লেফ্ট চাইডত আমাৰ বিক্ৰিয়ক পদাৰ্থত যদি বেছিকৈ থাকে 2 বা ততোধিক, আৰু এইবিলাক লগ লাগি যদি আমাৰ এটা হয় নহয়, তাকে আমাৰ কি বিক্ৰিয়া বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া বুলি কোৱা হয়, ঠিক আছে। আৰু এটা উদাহৰণ লৈছোঁ, চাবা। তো এইটো বিক্ৰিয়ালৈ মন কৰিবা, চোৱা। তো আমি কি লৈছিলোঁ? এইটো কি লৈছোঁ? পুৰাচুন বা কেলছিয়াম অক্সাইড, হয়নে? কেলছিয়াম অক্সাইড। তো কেলছিয়াম অক্সাইডটো আমি ক'ত মিক্স কৰি দিছোঁ? আনি কিনে পানীৰ লগত মিহলি কৰি দিছোঁ। দিয়াৰ লগে লগে ই কিহলৈ ৰূপান্তৰিত হৈ গৈছে? কেলছিয়াম হাইড্ৰক্সাইড বা শিথিলিত চূৰ্ণলৈ ৰূপান্তৰিত হৈ গৈছে। তো এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ হ'ব? সংযোজন বিক্ৰিয়াৰ উদাহৰণ। কিয় সংযোজন বিক্ৰিয়াৰ উদাহৰণ? চোৱা,
এইটো এটা যৌগ আছিলে ক্যালসিয়াম অক্সাইড, এইটো এটা যৌগ আছিলে পানী, কিন্তু এই দুটা বস্তু লগ লাগি কিনে আমাৰ কি হলে ৰূপান্তৰিত হৈ গৈছে ক্যালসিয়াম হাইড্ৰক্সাইড, অৰ্থাৎ একেটা বিক্ৰিয়াজাত পদাৰ্থত গোটেইখিনি পদাৰ্থ আমাৰ যৌগখিনি সোমাই গৈছে, সোমাই এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰিছে। তো সেইকাৰণে এনেকুৱা বিক্ৰিয়া কি কয় সংযোজন বিক্ৰিয়া বুলি কয়। ঠিক আছে, এতিয়া সংযোজন বিক্ৰিয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এইখিনি অলপ মই কৰিছোঁ, পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে এইখিনিৰ পৰা মই প্ৰত্যেকটো বিক্ৰিয়াৰ প্ৰকাৰৰ পৰা মেট্ৰিক পৰীক্ষাত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে কুৱেশ্যনখিনি একেলগে আলোচনা কৰি যাই থাকিম। তো গতিকে তোমালোকে প্ৰত্যেকটো বস্তুৱে মন দি চাই যাই থাকিবা। তো সংযোজন বিক্ৰিয়াৰ পৰা কেনেকুৱা প্ৰশ্ন আহিছিল চাবা, এইটো 2017 আহিছিলে, সংযোজন বিক্ৰিয়াৰ পৰা আহিছিলে। চা, এটা বিকাৰত 2 গ্ৰাম ক্যালসিয়াম অক্সাইড লোৱা, তাৰমানে কি কৈছে তোমাক এটা বিকাৰ ল'ব দিছে, এটা বিকাৰ ল'লো আমি বিকাৰ এটা লৈ কিনে ইয়াতে কি ল'ব দিছে, ইয়াতে ক্যালসিয়াম অক্সাইড ল'ব দিছে, ইয়াতে বিকাৰটোত আমাৰ ক্যালসিয়াম অক্সাইড, এইটো কি ল'ব দিছে ইয়াতে ক্যালসিয়াম অক্সাইড, অৰ্থাৎ সংকেত কি আছিলে CaO লৈ কিনে এতিয়া ইয়াত কি কৰিব দিছে, লাহে লাহে কি যোগ কৰিব দিছে, ইয়াতে কি যুক্ত কৰিব দিছে পানী, অৰ্থাৎ H2O, পানীটো সংযোগ কৰি দিব দিছে। এইটো দৈনন্দিন তোমালোকৰ ঘৰত যিবিলাকৰ ঘৰত পাণ তামোল খোৱা মানুহ আছে তো তেওঁলোকৰ ঘৰত এইটো বিক্ৰিয়া ঘটিয়ে থাকে। কেনেকৈ, কিয় আমাৰ দোকানৰ যিটো কিনি অনা চূণটো পুৰা চূণটো সেইটো হৈছে ক্যালসিয়াম অক্সাইড, আৰু এইটো আমাৰ পোনে পোনে আনি কিনে তামোলৰ বা পাণত আমাৰ লগাব নোৱাৰি, হয়নে নহয়? তো এইটো কি কৰা হয়, পানীত ভিজাই থৈ দিয়া হয়, অৰ্থাৎ আমাৰ কি কৰিছোঁ CaO বা পুৰা চূণৰ লগত আমি পানীটোক যুক্ত হ'বলৈ দিছোঁ, এইখিনি দিছে। এতিয়া প্ৰশ্নত কি সুধিছে চা, উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব। 2 নম্বৰ কি সুধিছে, বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। এতিয়া চা 1 নম্বৰটো গম পাইছে, এনসাৰ আমাৰ 1 নম্বৰ এনসাৰ কি হ'ব 1 নম্বৰ। তো এই বিক্ৰিয়াটো আমি অলপ আগতে আমি দেখাইছিলোঁ যে আমাৰ সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিতে কৈছিলোঁ, আকৌ মই লিখি দিছিলোঁ। তো গতে চা এতিয়া কি হ'ব, উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব, অৰ্থাৎ উষ্ণতাৰ কেনে পৰিৱৰ্তন হ'ব যে উষ্ণতা বৃদ্ধি হ'ব, উষ্ণতা বৃদ্ধি হ'ব, কাৰণ তাপ উৎপন্ন হৈছিলে, হয় না নহয়? তো গতিকে যেহেতুকে তাপৰ আবিৰ্ভাৱ হৈছিলে বিক্ৰিয়াটোত, গতিকে উষ্ণতা আমাৰ কি হ'ব বৃদ্ধি হ'ব। 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে কি কৈছে চা, বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। সন্তুলিত ৰাসায়নিক সমীকৰণ আছিলে কি, আমি কি লৈছিলোঁ ক্যালসিয়াম অক্সাইড লৈছোঁ, লৈ কিনে তাতে কি মিহলি কৰি দিছোঁ, পানী মিহলি কৰি দিছোঁ, দিয়াৰ লগে লগে আমাৰ এইটো কিহলৈ ৰূপান্তৰিত হৈ গৈছিলে CaOH2 লৈ ৰূপান্তৰিত হৈ গৈছিলে, ক্যালসিয়াম হাইড্ৰক্সাইডলৈ, আৰু কি উৎপন্ন হৈছিলে তাপলৈ। আৰু সন্তুলিত হৈছেনে চেক কৰিছা, ক্যালসিয়াম এটা, হাইড্ৰোজেন দুটা, অক্সিজেন দুটা, তাৰমানে সন্তুলিত হৈ আছে। তো এই প্ৰশ্নটো আমাৰ 2017 আহিছিলে। ঠিক আছে, তো এইখিনি প্ৰশ্নই আমাৰ এই প্ৰশ্নটোকে আকৌ আমাৰ প্ৰশ্নাৱলীটো আছে যিটো আমাৰ 10 নম্বৰ পেজ, তোমালোকৰ পেজ নম্বৰ 10ৰ যিটো 1 নম্বৰ প্ৰশ্নটো, 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইটোৱে হ'ব হা। তো তাতে আমাৰ এটা প্ৰশ্ন আছিলে যে এটা বগা ৰঙৰ যৌগ বেৰাত ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়, বগা ৰঙৰ যৌগটো কি আৰু পানীৰ সৈতে ইয়াৰ বিক্ৰিয়া কি হ'ব। চোৱা, বগা ৰঙৰ যৌগটো বুলি কওঁতে এইটো বগা ৰঙৰ যৌগটো, এইটোৰ ৰংটো কি বগা ৰঙৰ হয়। তো গতিকে বগা ৰঙৰ যৌগটো কি হ'ব ক্যালসিয়াম অক্সাইড, আৰু পানীৰ সৈতে বিক্ৰিয়াটো এইটো লিখিয়ে দিলোঁ। তো গতিকে এই কুৱেশ্যনটোৰ এনসাৰ একেলগে কি হৈ যাব, যিটো পেজ নম্বৰ 10 আছে নহয়, পেজ নম্বৰ 10ৰ যিটো কুৱেশ্যন নম্বৰ 1ৰ এনসাৰটো আমাৰ প্ৰশ্নাৱলীৰ এইটো প্ৰশ্নাৱলীৰ এনসাৰটো সেম হৈ যাব। তো গতিকে সেইটো প্ৰশ্নৰ উত্তৰো হৈ গ'ল। ঠিক আছে, তো এইখিনি হৈছে সংযোজন বিক্ৰিয়াৰ পৰা আহিব পৰা প্ৰশ্ন উত্তৰ। ঠিক আছে, ইয়াৰ পিছতে আমি শিকিম বিযোজন বিক্ৰিয়া। ঠিক আছে, 2 নম্বৰ চাবা বিযোজন বিক্ৰিয়া কি কৈছে, যি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয় তাকে বিযোজন বিক্ৰিয়া বোলে। অৰ্থাৎ শব্দ দুটা মন কৰিবা দে, সংযোজন, যোজন হোৱা মানে কি আছিলে যুক্ত হোৱা, বিযোজন মানে কি ভাঙি যোৱা। তো গতিকে এইবাৰ কি হ'ব আমাৰ মনত ৰাখিবৰ কাৰণে এনেকৈ মনত ৰাখিব পাৰা তোমালোকে, সাপোজ আগৰবাৰ কি আছিলে A + B লগ লাগি এটা হৈ গৈছিলে AB, এইবাৰ তাৰমানে কি হ'ব আমাৰ এনেকুৱাকৈ লগ লাগি থাকিব আগতে বিক্ৰিয়ক পদাৰ্থত, ইহঁত ভাঙি যাব, ভাঙি যাই কিনে কি হ'লে ৰূপান্তৰিত হৈ যাব, এনেকুৱাকৈ দুটা পৃথক পৃথককৈ মৌললৈ ৰূপান্তৰিত হৈ যাব, যৌগলৈ ৰূপান্তৰিত হৈ যাব। এইটো হৈছে মনত ৰখাৰ এটা পদ্ধতি বিযোজন বিক্ৰিয়াৰ। কেনেকৈ যে লেফ্ট চাইডত আমাৰ বা বিক্ৰিয়ক পদাৰ্থত এইবাৰ এটাই থাকিব। চোৱা কি কৈছে, চোৱা বিক্ৰিয়াৰ আমাৰ উদাহৰণটো চালে ডেফিনেশ্যন চালে গম পাবা, এটা বিক্ৰিয়ক পদাৰ্থ, চোৱা এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি কিনে এইবাৰ বিক্ৰিয়াজাতত কি হ'ব 2 বা ততোধিক, এনেকুৱাকৈ ভাঙি কিনে 2 বা ততোধিকলৈ ৰূপান্তৰিত হৈ যাব। ঠিক আছে, তো এনেকুৱা যদি হয় নহয়, এনেকুৱা বিক্ৰিয়া কি বুলি কোৱা হয় বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে, এটা এক্সাম্পল ল'লে আৰু ক্লিয়াৰ হ'ব। চোৱা
আমি এটা বিযোজন বিক্রিয়াৰ উদাহৰণ লৈছো ফৰ এক্সাম্পল ক্যালসিয়াম কাৰ্বনেট ললো এটো CaCO3 এটো ক্যালসিয়াম কাৰ্বনেট বুলি কয় মই লিখি দিছো ক্যালসিয়াম কাৰ্বনেট তো এতিয়া চা এইটুক যদি আমি বিক্রিয়াটোক যদি তাপ ব্যবহার কৰি দিও ক্যালসিয়াম কাৰ্বনেটক যদি হিট কৰি দিও দিয়াৰ লগে লগে ক্যালসিয়াম কাৰ্বনেটটো ভাঙি যাব ভাঙি কিনে কি হলে ৰূপান্তৰিত হৈ যাব ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হৈ যাব চা আমাৰ ক্যালসিয়াম কাৰ্বনেট এটাই আমাৰ বিক্রিয়ক পদাৰ্থ আছিল কিন্তু বিক্রিয়াজাত পদাৰ্থটি কেইটালৈ ৰূপান্তৰিত হৈছে দুটা বেলেগ বেলেগ যৌগলৈ ৰূপান্তৰিত হৈ গৈছে এনেদৰে এটাই ভাঙি যদি দুই বা ততোধিকলৈ ৰূপান্তৰিত হৈ যায় নহয় তেতিয়াহলে এনেকুৱা বিক্রিয়া কি বুলি কোৱা হয় বিযোজন বিক্রিয়া বুলি কোৱা হয় তো তোমালোকে যদি এটা বস্তু মন কৰিছা সংযোজনত কি হৈছিলে বিক্রিয়ক পদাৰ্থ দুই বা ততোধিক লগ লাগি এটা বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছিলে কিন্তু বিযোজনত কি হৈছে মন কৰা এবাৰ এটা বিক্রিয়ক পদাৰ্থ ভাঙি দুই বা ততোধিক বিক্রিয়াজাত পদাৰ্থলৈ ৰূপান্তৰিত হৈ গৈছে অৰ্থাৎ দুটা সম্পূৰ্ণৰূপে কি হৈ আছে বিপৰীত হৈ আছে তো ইয়াৰ পৰা এটা আমাৰ মেট্ৰিকৰ প্ৰশ্ন আহিছিলে যে কেনেকৈ আহিছিলে প্ৰশ্নটো কিতাপতো আছে এইটো প্ৰশ্নটো কেনেকৈ আহিছিলে সংযোজন বিক্রিয়া বিযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয় প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়া তো এইটো পৰীক্ষাত আহিছিলে তো এই প্ৰশ্নটোৰ উত্তৰটো কৰি দিছো একেলগে সো আমি সংযোজন বিক্রিয়া শিকিলো বিযোজন বিক্রিয়া শিকিলো এতিয়া সংযোজন আৰু বিযোজন দুটা বিক্রিয়াৰ ওপৰত নিৰ্ভৰ কৰি 2015ত এই প্ৰশ্নটো আহিছিলে চা বিযোজন বিক্রিয়া সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয় এইবোৰ বিক্রিয়াৰ উদাহৰণ দিয়া দুটা বিপৰীত কি কাৰণে বিপৰীত ডেফিনেশন দুটা চাওঁতে গম পাইছা বিযোজন বিক্রিয়াত কি হৈছিলে যে বিযোজন বিক্রিয়াত কি হৈছিলে এটা বিক্রিয়ক পদাৰ্থ ভাঙি গৈছিলে বিযোজন মানে কি ভাঙি যোৱা তো এটা বিক্রিয়ক পদাৰ্থ ভাঙি কিনে আমাৰ দুই বা ততোধিক বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছিলে কিন্তু সংযোজন বিক্রিয়াত ইয়াৰ উলটা হৈছিলে কি উলটা হৈছিলে সংযোজন বিক্রিয়াত আকৌ দুই বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ লাগিছিলে লগ লাগি বিক্রিয়াজাতত কেইটা হৈছিলে মাত্ৰ এটা বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছিলে সেই কাৰণে আমাৰ বিযোজন বিক্রিয়া সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় তোমালোকে পঢ়িছা বিযোজন বিক্রিয়াত এটা বিক্রিয়ক পদাৰ্থ ভাঙি দুই বা ততোধিক বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি হয় আনহাতে সংযোজন বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি হয় দুটা যেহেতুকে উলটা হল সেয়ে বিযোজন বিক্রিয়া সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় উদাহৰণ চা বিযোজন বিক্রিয়াৰ উদাহৰণ এটা আমাৰ জিংক কাৰ্বনেট ZnCO3 জিংক কাৰ্বনেট লৈছো তা উত্তপ্ত কৰি দিলো দিয়াৰ লগে এইটো ভাঙি গল ভাঙি কিনে কি হৈছে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হৈ গল ঠিক আছে একেদৰে সংযোজন বিক্রিয়াৰ উদাহৰণ যদি আমি কাৰ্বনক জ্বলাই দিও জ্বলাই দিয়াৰ লগে লগে ইয়াৰ লগত অক্সিজেন যুক্ত হৈ কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন কৰে ঠিক আছে তো গতি এইটো এটা কি বিক্রিয়াৰ উদাহৰণ হ'ল সংযোজন বিক্রিয়াৰ উদাহৰণ যেতিয়া তোমালোকে এইবিলাক উদাহৰণ ল'ব দিয়া নাই যিমান পাৰা সহজ উদাহৰণ ল'বা কাৰণ ইয়াতে সংখ্যা বহু উদাহৰণ ল'লে টান হৈ যায় একদম সিম্পল উদাহৰণ দি দিছো এইভাবে ঠিক আছে তো এইটো প্ৰশ্ন আহিছিল 2015ত আৰু বিযোজন আৰু সংযোজন বিক্রিয়াৰ এইখিনিৰ পৰা আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে ঠিক একেদৰে আমাৰ বিযোজন বিক্রিয়াৰ বিভিন্ন প্ৰকাৰ আছে প্ৰকাৰবিলাকৰ পৰাও প্ৰশ্ন আহে ঠিক আছে তো এতিয়া আমি শিকিম এইবাৰ বিযোজন বিক্রিয়াৰ প্ৰকাৰ ঠিক আছে তো বিযোজন বিক্রিয়া প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় এটা কয় তাপীয় বিযোজন এটা কয় পোহৰ বিযোজন এটা কয় বিদ্যুৎ বিযোজন তো আমি বিযোজন বিক্রিয়াৰ প্ৰকাৰ তো এবাৰ চাবা আমি বিযোজন বিক্রিয়াৰ প্ৰকাৰ কেইটাৰ বিষয়ে শিকিম বিযোজন বিক্রিয়াক তিনিটা ভাগত ভাগ কৰা হয় তাৰ ভিতৰত প্ৰথমতে হৈছে তাপীয় বিযোজন শব্দটোতে গম পাইছা তাপ অৰ্থাৎ যি ৰাসায়নিক বিক্রিয়াত বিক্রিয়ক পদাৰ্থক ভাঙিবলৈ তাপ শক্তিৰ প্ৰয়োগ কৰা হয় তাকে তাপীয় বিযোজন বোলে এক্সাম্পল এটা লও প্ৰত্যেকৰে এটা উদাহৰণ লিখি যাই থাকিবা এক্সাম্পল চা যদি আমি আগতে লৈছো ফৰ এক্সাম্পল আমাৰ ক্যালসিয়াম কাৰ্বনেট আছিল এইটো ক্যালসিয়াম কাৰ্বনেট লৈছিলো তো ক্যালসিয়াম কাৰ্বনেটত যদি আমি তাপ শক্তি প্ৰয়োগ কৰি দিও এই ত্ৰিভুজটোৱে তাপ দিয়া বুজায় মনত ৰাখিবা দে এইটো সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিছো মই তাৰমানে বিক্ৰিয়াটোত তাপ আমি প্ৰয়োগ কৰিছো তো তাপ প্ৰয়োগ কৰাৰ ফলত এই যেটো ক্যালসিয়াম কাৰ্বনেট আছিল এইটো ভাঙি যাব ভাঙি কি হলে ৰূপান্তৰিত হৈ যায় ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড গ্যাসলৈ আমাৰ ৰূপান্তৰিত হৈ যায় চা এই বিক্রিয়াটোত আমি কি প্ৰয়োগ কৰিছো তাপ শক্তি প্ৰয়োগ কৰিছো যেহেতুকে বিক্রিয়াটোত আমাৰ ভাঙিবৰ বাবে বিক্রিয়ক পদাৰ্থ ভাঙিবৰ বাবে তাপ শক্তিৰ প্ৰয়োগ কৰিছো তো এইটো এটা কি উদাহৰণ হ'ব তাপীয় বিযোজনৰ উদাহৰণ হ'ব ঠিক আছে ইয়াৰ পিছত নেক্সট আমি 2 নম্বৰ প্ৰকাৰ শিকিম পোহৰ বিযোজন বিযোজন বিক্রিয়াৰ 2 নম্বৰ পোহৰ বিযোজন কাক কোৱা হয় যি ৰাসায়নিক বিক্রিয়া বিক্রিয়ক পদাৰ্থ ভাঙিবলৈ পোহৰ শক্তিৰ প্ৰয়োগ কৰা হয় তাকে পোহৰ বিযোজন বিক্রিয়া বলে অর্থাৎ এবার আমি কি করি আগরবার কি করেছিল তাপ শক্তি প্রয়োগ করেছিল এইবার আমার কি লাগিব পোহর ব্যবহার করি ফর এক্সাম্পল লওয়া আমি যদি কি করু 2 গ্রাম ধরা আমি কি করিলো ধরা আমার সিলভার ক্লোরাইড লৈ ললো লৈ কিনে ইয়াক যদি কিছু সময়ৰ কাৰণে সূৰ্যৰ পোহৰত ৰাখি থৈ দিয়া সূৰ্যৰ পোহৰ তো সূৰ্যৰ পোহৰত ৰাখিলে
এই যিটো সিলভাৰ ক্লৰাইড আছিলে এইটোৰ কি গতি যাব বিযোজন গতি যাব বিযোজন গতি কিহলৈ ৰূপান্তৰিত হৈ যাব এইটো সিলভাৰ আৰু ক্লোৰিন গেছলৈ ৰূপান্তৰিত হৈ যাব ঠিক আছে তো গতিকে চা এটা বিক্ৰিয়ক পদাৰ্থ আছিলে এই বিক্ৰিয়ক পদাৰ্থ ক'ত ৰাখিছিলো সূৰ্যৰ পোহৰত ৰাখিছিলো ৰাখোতে ই কিহলৈ ৰূপান্তৰিত হৈ গৈছে চা সিলভাৰ আৰু ক্লোৰিন দুটা বেলেগ বেলেগ পৃথক হৈ গৈছে অৰ্থাৎ এইটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ কিহৰ দ্বাৰা বিযোজন ঘটাইছো সূৰ্যৰ পোহৰৰ দ্বাৰা যেহেতু পোহৰ শক্তি ব্যৱহাৰ হৈ আছে এইটো বিযোজনক কি বুলি কোৱা হ'ব পোহৰ বিযোজন বুলি কোৱা হ'ব 3 নম্বৰ ভাগটো চাবা বিযোজন বিক্ৰিয়াৰ 3 নম্বৰ প্ৰকাৰ চাবা বিদ্যুৎ বিযোজন কাক বোলে যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদার্থ ভাঙিবলৈ বিদ্যুৎ শক্তিৰ প্ৰয়োগ কৰা হয় তাকে বিদ্যুৎ বিয়োজন বোলে সো এটা এটা সম্পূৰ্ণ প্ৰসেস এটা আছে যাক ইলেক্ট্ৰোলাইসিস বুলি কোৱা হয় এই প্ৰসেসটো তোমালোকে যেতিয়া ধাতু আৰু অধাতু চেপ্টাৰ শিকিবা নহয় তাতে তোমালোকৰ আমাৰ অতি সক্ৰিয় ধাতুৰ নিষ্কাশন পদ্ধতি এটা আছে অতি সক্ৰিয় নিষ্কাশন যেনে সোডিয়াম ক্লোৰাইডৰ দ্ৰৱৰ পৰা সোডিয়াম ধাতু নিষ্কাশন এনেকুৱা আমাৰ নিষ্কাশন পদ্ধতিত কি কৰা হয় বিদ্যুৎ বিশ্লেষণ বুলি কোৱা হয় বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ সহায় লোৱা হয় তাতে তোমালোকক বিদ্যুৎ বিয়োজন কি বস্তু আৰু এবাৰ ডিটেইলছত শিকাবলৈ চেষ্টা কৰিম এতিয়া খালি জানি থৈ দিয়া যে বিদ্যুৎ শক্তি প্ৰয়োগ কৰি যদি আমাৰ যৌগটোক ভাঙা হয় নহয় তেতিয়াহলে তাকে কি বুলি কোৱা হয় বিদ্যুৎ বিয়োজন বুলি কোৱা এইটো আমাৰ কোনটো ক্ষেত্ৰত কৰিব পাৰি ফৰ এক্সাম্পল যদি আমি কি কৰো পানীৰ যদি বিদ্যুৎ বিশ্লেষণ ঘটাই দিও এইটো পানী ললো আমি পানী লৈ কিনে পানীৰ আমি কি কৰি দিলো এনড আৰু কেথড ল'ব লাগে দুটা লৈ কিনে আমি কি কৰাই দিলো বিদ্যুৎ বিশ্লেষণ ঘটাই দিলো পানীত অর্থাৎ কি শক্তি প্রয়োগ করিলো বিদ্যুৎ শক্তি তো বিদ্যুৎ শক্তি প্রয়োগ করলে এই পানীটো যেটো আছিলে পানীটো সম্পূৰ্ণৰূপে ভাঙি যায় ভাঙি কিনে কিহেৰে যেটো আমাৰ আছিলে হাইড্ৰোজেন আৰু অক্সিজেন তো আমাৰ কি হৈ যায় হাইড্ৰোজেন আৰু অক্সিজেনলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে তো গতিকে চা পানীটো ভাঙি গল কাৰ প্ৰয়োগৰ ফলত ভাঙিল বিদ্যুৎ শক্তিৰ প্ৰয়োগৰ ফলত ভাঙি কিনে হাইড্ৰোজেনো পৃথক হৈ গল অক্সিজেনো পৃথক হৈ গল তো বিদ্যুৎ শক্তি প্ৰয়োগ কৰি বিযোজন ঘটাইছো বাবে কি বুলি কোৱা হয় এইটো বিযোজন আমাৰ বিদ্যুৎ বিযোজন বুলি কোৱা হয় ঠিক আছে বিযোজন বিক্ৰিয়াৰ এই তিনিটা ভাগত ভাগ কৰা ইয়াৰ যেটো 2 নম্বৰ ভাগ আছিল নহয় পোহৰ বিযোজন হেতুৰ পৰা আমাৰ এইচএসএলসি কোৱেশ্চন আহিছিল কেনেদৰে কোৱেশ্চন আহিছিল একেলগে কৰি যাই আছো তো বিযোজন বিক্ৰিয়াৰ পৰা আমাৰ এই প্ৰশ্নটো 2015 ত আহিছিল মন কৰিবা প্ৰশ্ন কি কৈছে এখন চিনামাটিৰ থালত 2 গ্ৰাম সিলভাৰ ক্লোৰাইড ল'ব দিছে এখন চিনামাটিৰ থাল ললো এখন সাপোজ চিনামাটিৰ থাল এখন হয়নে তো এখন থাল এখন ললো লৈ কিনে ইয়াতে কি ৰাখিব দিছে ইয়াতে ল'ব দিছে সিলভাৰ ক্লোৰাইড সিলভাৰ ক্লোৰাইডৰ সংকেতটো জানো না সিলভাৰৰ সংকেত কি আছিল Ag আৰু ক্লোৰিনৰ সংকেত কি আছিল Cl জৈৱতা দুটাৰে 1 আছিল তো সংকেত কি হ'ব AgCl হ'ব তো এইটো কিছু সময়ৰ কাৰণে ক'ত ৰাখিব দিছে সিলভাৰ ক্লোৰাইড খিনি এইটো সূৰ্যৰ পোহৰত ৰাখিব দিছে এইটো সূৰ্যৰ তাপত ৰাখিব দিছে তো ৰাখি থৈ দিলো আমি তাৰ পিছত এতিয়া প্ৰশ্ন কি কৈছে চা কিছু সময় পিছত সিলভাৰ ক্লোৰাইডৰ ৰঙৰ কি হ'ব তো গতিকে বিযোজন বিক্ৰিয়া যদি নাজানা তেতিয়াহলে সিলভাৰ ক্লোৰাইডৰ ৰঙৰ পৰিৱৰ্তন কি হ'ব তুমি ক'ব নোৱাৰা তাৰ আগত আৰু এটা বস্তু মন কৰা যেটো সিলভাৰ ক্লোৰাইড নহয় AgCl ইয়াৰ আগতে ৰংটো কি আছিল এটো ৰং মনত ৰাখিবা তো ইয়াৰ ৰং আছিল বগা ঠিক আছে সিলভাৰ ক্লোৰাইডৰ ৰং কেনেকুৱা বগা এতিয়া কি কৈছে ৰ'দত ৰাখাৰ পিছত ৰংটো কেনেদৰে সলনি হ'ব দিছে আৰু কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব ওপৰৰ পৰ্যবেক্ষণটো ৰাসায়নিক সমীকৰণ লিখা আচ্ছা তো এতিয়া আনসাৰ চাবা মন কৰিবা এ নম্বৰ কি কৈছে আমাৰ কিছু সময় পিছত সিলভাৰ ক্লোৰাইডৰ ৰঙৰ কেনেকুৱা পৰিৱৰ্তন হ'ব চা যেতিয়া আমি সিলভাৰ ক্লোৰাইডটো ৰ'দত কিছু সময়ৰ কাৰণে থৈ দিম নহয় তেতিয়াহলে এই সিলভাৰ ক্লোৰাইডটো ভাঙি যাব ভাঙি যোৱাৰ লগে লগে যেটো বগা ৰং আছিল নহয় বগা ৰংটো নাইকিয়া হৈ মটিয়া ৰঙলৈ ৰূপান্তৰিত হ'ব অৰ্থাৎ আমি কি লিখিব লাগিব যে সিলভাৰ ক্লোৰাইডৰ বগা ৰং সিলভাৰ ক্লোৰাইডৰ বগা ৰং কেনেকুৱা হৈ পৰিব মটিয়া বগা ৰং আমাৰ কি হ'ব মটিয়া হৈ পৰিব 2 নম্বৰ কি কৈছে কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব গমে পাইছা এইটো সম্পূৰ্ণৰূপে ভাঙি গৈছে ভাঙি যোৱা মানে কি বিযোজন তো নিশ্চয় কি হ'ব কি প্ৰকাৰৰ বিক্ৰিয়া ঘটিত হ'ব বিযোজন বিক্ৰিয়া সংঘটিত হ'ব আৰু যদি ডিটেইলছত লিখি দিব খোজা বিযোজন বিক্ৰিয়া 3 প্ৰকাৰৰ পালো তাপীয় বিযোজন পোহৰ বিযোজন বিদ্যুৎ বিযোজন তো গতিকে এইটো কি বিযোজন হৈছে যেটোকে পোহৰ শক্তিৰ প্ৰয়োগ হৈছে পোহৰ বিযোজন লিখি দিব পাৰা ডিটেইলছত যে পোহৰ বিযোজন বিক্ৰিয়া সংঘটিত হ'ব আৰু ইমান যদি লিখিব ইচ্ছা নাই অকল বিযোজন লিখিলেও হ'ব কি হ'ব বিযোজন বিক্রিয়া
সি নম্বৰ কি কৈছে ওপৰৰ পৰ্যবেক্ষণটো ৰাসায়নিক সমীকৰণ লিখাত তুমি কি লৈছিলা সিলভাৰ ক্লৰাইড লৈছিলা লৈ কিনে ক'ত ৰাখিছিলা সূৰ্যৰ পোহৰত তো সূৰ্যৰ পোহৰত ৰাখাৰ ফলত কি হৈছিলে সিলভাৰ ক্লৰাইডটো ভাঙি গৈছিলে ভাঙি যোৱাৰ লগে লগে কি হৈছে সিলভাৰটো পৃথক হৈ গৈছে প্লাছ যিটো ক্লৰিন গেছটো ৰূপান্তৰিত হৈ কিনে এইটো পৃথক হৈ কিনে ওলাই গুচি গৈছিলে তো গতিকে চা সিলভাৰ ক্লৰাইডটো আমাৰ ভাঙি কিনে সিলভাৰ আৰু ক্লৰিনলৈ পৃথক হৈ গৈছে তো এতিয়া চা সমতুল কৰিব লাগিব ইয়াতে ক্লৰিন দুটা আছে নহয় তো ইয়াৰ আগত এটা 2 দি দিলোঁ 2 দিয়াৰ লগে ক্লৰিনটো মিলিল সিলভাৰ দুটা আছে ইয়াৰ আগত এটা 2 দি দিয়া তো গতিকে আমাৰ এইটো হৈছে ওপৰৰ পৰ্যবেক্ষণটোৰ বাবে সংঘটিত আমাৰ বিক্ৰিয়াটো ঠিক আছে এইটো প্ৰশ্ন আহিছিলে 2015 তো এবাৰ চাবা তাপবৰ্জি বিক্ৰিয়া তো তাপবৰ্জি বিক্ৰিয়া বোলে শব্দটোৱে গম পাইছা তাপবৰ্জি তাপ আমাৰ হৈছে তাপটো বৰ্জি মানে কি বৰ্জিত হ'ব লাগিব বৰ্জন কৰিব লাগিব যি ৰাসায়নিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে কি হয় তাপৰ উদ্ভৱ হয় তাকে কি বোলে তাপবৰ্জি বিক্ৰিয়া বোলে তো এইটো আমি যিটো সংযোজন বিক্ৰিয়াৰ এক্সাম্পল আছিল নহয় সেই এক্সাম্পলটোতে আমি পাই আহিছিলোঁ কি আছিলে যিটো পুৰাচুন আছিলে পুৰাচুনটোক আমি কাৰ সৈতে যুক্ত কৰাই দিছিলোঁ পানীৰ সৈতে যুক্ত কৰাই দিওঁতে কি হ'লে ৰূপান্তৰিত হৈ গৈছিলে শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইডলৈ ৰূপান্তৰিত হৈছিলে লগতে কি উৎপন্ন হৈছিলে তাপ উৎপন্ন হৈছিলে চা এই বিক্ৰিয়াটোত তাপৰ উদ্ভৱ হৈছে তো এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ হ'ব তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ ঠিক আছে ঠিক একেদৰে আমাৰ শ্বসনটো এটা তাপবৰ্জি বিক্ৰিয়া হয় কিয় শ্বসনক তাপবৰ্জি বিক্ৰিয়া বুলি কিয় কয় শ্বসন মানে কি খাদ্য যিটো হজম হৈ শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়া নহয় এটুকে কোৱা হয় শ্বসন তোমালোকে যেতিয়া জীৱন প্ৰক্ৰিয়া চেপ্টাৰ শিকিবা তেতিয়া শ্বসনৰ বিষয়ে ডিটেইলছত পাবা এতিয়া খালি জানি থৈ দিয়া যে শ্বসনত কি হয় আমাৰ যিটো খাদ্যৰ কাৰ্বহাইড্ৰেট অংশ এই কাৰ্বহাইড্ৰেট অংশটো কি হয় কোষৰ ভিতৰত যাই কিনে আমাৰ গ্লুকোজলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে আমাৰ পাচন প্ৰক্ৰিয়াত গ্লুকোজ হৈ যায় আৰু সেই গ্লুকোজটো কোষলৈকে যায় আৰু কোষৰ ভিতৰত এই গ্লুকোজটো ভাঙি কিনে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় লগতে শক্তিৰ সৃষ্টি হয় আৰু যেহেতুকে শক্তি উৎপন্ন হ'লে বা তাপ উৎপন্ন হ'লে তাকে আমাৰ কি বুলি কয় তাপবৰ্জি বিক্ৰিয়া বুলি কয় ঠিক আছে সেইকাৰণে শ্বসনক আমাৰ কি বিক্ৰিয়া বুলি কয় তাপবৰ্জি বিক্ৰিয়া বুলি কয় তো এইটো হৈছে তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ এতিয়া আমাৰ তাপগ্ৰাহী বিক্ৰিয়াটো লিখিব পাৰিবা ইয়াত বৰ্জি বিক্ৰিয়া শিকিলোঁ য'ত কি হয় তাপৰ উদ্ভৱ হয় এইবাৰ তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে চা কিন্তু এইবাৰ শব্দৰ পৰা তোমালোকে ডেফিনেশ্যন বনাব নাযাবা কিয় তাপবৰ্জি বিক্ৰিয়াত তাপ উদ্ভৱ হৈছিল ঠিক একেদৰে তাপগ্ৰাহী বিক্ৰিয়াত তাপ শোষিত হয় অকল তাপ শোষিত হয় লিখিলে নহ'ব কিয় চা বিয়োজন বিক্ৰিয়াত আমি তিনি প্ৰকাৰ পাইছিলোঁ এটা আছিলে তাপীয় বিয়োজন এটা আছিলে পোহৰ বিয়োজন আৰু এটা আছিলে বিদ্যুৎ বিয়োজন আৰু প্ৰত্যেকে এটা শক্তিৰ ৰূপ হয়নে নহয় তো গতিকে কি হয় অকল তাপ শক্তি হ'লেই নহ'ব ইয়াতে আমাৰ যিকোনো শক্তি এটা ব্যৱহাৰ হ'ব পাৰে পোহৰ শক্তি ব্যৱহাৰ হ'ব পাৰে বিদ্যুৎ শক্তি ব্যৱহাৰ হ'ব সেইকাৰণে ডেফিনেশ্যনটো কেনেকৈ লিখিবা যি ৰাসায়নিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ সময়ত শক্তি শোষিত হয় অকল তাপ নিলিখি কিনে কি লিখিবা তোমালোকে শক্তি শোষিত হয় তাকে তাপগ্ৰাহী বিক্ৰিয়া বোলে আৰু যিমানবিলাক বিযোজন বিক্ৰিয়া আছিল নহয় বিযোজন বিক্ৰিয়াবিলাক একোটা তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ হয় তুমি চোৱা যিকেইটা চোৱা তাপীয় বিযোজন চোৱা পোহৰ বিযোজন চোৱা বা আমাৰ বিদ্যুৎ বিযোজন চোৱা তিনিওটা বিক্ৰিয়াই মন কৰা তিনিওটা বিক্ৰিয়াতে কি হৈছিলে আমাৰ শক্তি শোষিত হৈছিলে সেইবাবে এইবিলাক একোটা কি হ'ব তাপগ্ৰাহী বিক্ৰিয়াটো তাৰ পৰা যিকোনো এটা উদাহৰণ দি দিব পাৰা ফৰ এক্সাম্পল তাৰে আমি কোনটো দিছিলোঁ টুৱাইচ AgCl দি দিলোঁ আৰু এবাৰ টুৱাইচ AgCl আছিলে তো আমি এইটোত কি লৈছিলোঁ সূৰ্যৰ পোহৰত ইয়াক থৈ দিছিলোঁ তো সূৰ্যৰ পোহৰত থওঁতে এইটো ভাঙি গৈছিলে টুৱাইচ Ag প্লাছ Cl2লৈ ৰূপান্তৰিত হৈ গৈছে চা বিক্ৰিয়াটোত কি হৈছে শক্তি শোষিত হৈছে সূৰ্যৰ পোহৰটো AgCl ব্যৱহাৰ কৰিছে যিহেতু ব্যৱহাৰ কৰিছে সেইবাবে এইটো এটা কি বিক্ৰিয়া হ'ব তাপগ্ৰাহী বিক্ৰিয়া বুজি পাইছা নহয় আৰু এই দুটা মিলাই একেলগে আমাৰ HSLC এক্সামত আহিছিলে কেনেদৰে আহিছিলে কুৱেশ্যনটো তাপবৰ্জি বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া বোলে প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়া এনেকুৱাকৈ পৰীক্ষাত আহিছিলে ঠিক আছে তো এইটো প্ৰশ্ন আৰু পৃথককৈ লিখি দিয়াৰ দৰকাৰ নাই দুটা ডেফিনেশ্যন আৰু এক্সাম্পল মই সোমাই দিলোঁ ইয়াতে বুজি পাইছা নহয় এইটো তো আমি সংযোজন শিকিলোঁ বিয়োজন শিকিলোঁ তাপবৰ্জি বিক্ৰিয়া শিকিলোঁ তাপগ্ৰাহী বিক্ৰিয়া শিকিলোঁ এইবাৰ 3 নম্বৰ চাবা অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া চা কাক বোলে যি ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে তাকে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে তাৰমানে কি হ'ব ইয়াতে আমাৰ তোমালোকে মনত ৰাখাৰ কাৰণে এনেকৈ মনত ৰাখিব পাৰা মই এনেকৈ দিছোঁ চাবা A plus BC to form AC plus
বি এইটো মনত ৰাখিবৰ কাৰণে এইটো কেনেকুৱা কৰিছ মন কৰিবা এইটো এটা যৌগ বুলি ধৰি লোৱা বি চি এটা যৌগ আছিলে এ অকলে এটা মৌল আছিলে এতিয়া এ মৌলটো যদি বি মৌলতকৈ অধিক সক্ৰিয় হয় ই কি কৰিব এই যিটো বি মৌলটো আছিলে নহয় বি মৌলটোক তাৰ যৌগটোৰ পৰা অপসাৰিত কৰি উঠাই দি কিনে সেই জেগাটো কোনে লৈ ল'লে এ মৌলটোৱে লৈ ল'লে এনেকৈ যদি আমাৰ কি হয় বিক্ৰিয়া এটাত যদি যৌগৰ পৰা কোনো এটা মৌল অপসাৰিত কৰি সেই স্থানটো যদি এটা অধিক সক্ৰিয় মৌলই লয় নহয় তেতিয়াহ'লে তাকে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে এক্সাম্পল ল'লে আৰু ক্লিয়াৰ হ'ব চাবা এক্সাম্পল এটা লৈছোঁ আচ্ছা ফৰ এক্সাম্পল Zn প্লাছ CuSO4 টু ফৰ্ম এতিয়া চা ইয়াতে দুটা ধাতু আছে এটা হৈছে জিংক ধাতু আছে আৰু কপাৰ সালফেট দ্ৰৱ যিটো আছিল এইটো কপাৰ সালফেট দ্ৰৱ ইকুৱাছ লিখিব লাগিব তো এইটো চোৱা এইটো কপাৰ ধাতু আছে ইয়াতে এতিয়া এই দুটাৰ ভিতৰত জিংক আৰু কপাৰৰ ভিতৰত চোৱা জিংক আৰু কপাৰৰ ভিতৰত আমাৰ জিংক ধাতুটো অধিক সক্ৰিয় গতিকে জিংকে কি কৰিব এই জিংকটোৱে এই যিটো কপাৰ সালফেটৰ যৌগ আছিলে নহয় এই যৌগটোৰ পৰা কপাৰটোক জিংকটোৱে অপসাৰিত কৰিব বা আঁতৰাই পঠাব আৰু আঁতৰাই সেই ঠাইটো কোনে লৈ ল'ব জিংকে লৈ ল'ব অৰ্থাৎ কি হ'ব গতিকে ই যেতিয়া কপাৰক আঁতৰাই দি সেইখিনি সোমাই যাব সোমোৱাৰ লগে লগে কি হ'ব ZnSO4 অৰ্থাৎ জিংক সালফেট হৈ গ'ল আৰু আমাৰ যিটো কপাৰ আছিলে নহয় কপাৰটোক পৃথক কৰি পঠাই দিলে চা অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌল তাৰ যৌগৰ পৰা কি কৰি দিছে অপসাৰিত কৰি দিছে অৰ্থাৎ আঁতৰাই পঠাইছে তো এনেকুৱা বিক্ৰিয়া আমাৰ কি বুলি কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় বুজি পাইছা তাই আৰু এইটোৰ ক্ষেত্ৰত আৰু এটা বস্তু মন কৰিবা তোমালোকে এতিয়া চা এইটো জিংক আৰু কপাৰৰ ভিতৰত জিংক অধিক সক্ৰিয় বুলি জানিলেহে তুমি এইটো কৰিব পাৰিবা তো সেইকাৰণে আমাৰ মৌলবিলাকৰ আমি সক্ৰিয়তা শ্ৰেণীটো জানিব লাগিব কোনটো মৌল কাতকৈ বেছি সক্ৰিয় সেই কথাটো জানিলেহে তুমি কোনে কাক প্ৰতিস্থাপিত কৰিবা বা অপসাৰিত কৰিবা সেইটো লিখিব পাৰিবা তো তাৰ কাৰণে আমি সক্ৰিয়তা শ্ৰেণীৰ এখন তালিকা মনত ৰাখিব লাগিব তোমালোক গোটেইখন তালিকা নালাগে যিকেইটা মৌলৰ পৰা তোমালোকৰ প্ৰশ্ন আহে সেইকেইটা মৌলৰ সক্ৰিয়তা শ্ৰেণীটো মই লিখি দিছোঁ সেইটো মনত ৰাখিবা তেতিয়াহে তোমালোকে অপহৰণ বিক্ৰিয়া কৰিব পাৰিবা ঠিক আছে মই সক্ৰিয়তা শ্ৰেণীটো লিখি দিছোঁ চাম তো তোমালোকে এই সক্ৰিয়তা ক্ৰমটো মনত ৰাখিবা তেতিয়া তোমালোকে অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া কৰিব পাৰিবা চোৱা পটাছিয়াম তাতকৈ কম সক্ৰিয় সোডিয়াম সোডিয়ামতকৈ কম সক্ৰিয় কেলছিয়াম তাৰপিছত মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰণ লেড হাইড্ৰজেন কপাৰ সিলভাৰ বা ৰূপ তো এইটো সক্ৰিয়তা ক্ৰম জানিলেহে তোমালোকে কোনে কাক অপসাৰিত কৰিব সেই কথাটো গম পাবা চোৱা এতিয়া তুমি যদি এইটো মনত থাকে এইটো তোমালোকক মই এটা এক্সাম্পল দিছোঁ চোৱা এইটো তোমালোকে কৰিব পাৰিবা চোৱা ফৰ এক্সাম্পল আমি ল'লোঁ চোৱা Zn প্লাছ FeSO4 টু ফৰ্ম তুমি চোৱা এতিয়া গম পাইছা তো এইটো এটা যৌগ এইটো অকলে আছে তো এইটো অধিক সক্ৰিয় এইটো তুমি সক্ৰিয়তা ক্ৰম চেক কৰা চোৱা এইটো জিংক এইটো আইৰণ জিংকটো আইৰণতকৈ অধিক সক্ৰিয় তো গতিকে এই জিংকটোৱে কি কৰিব তোমালোকে গম পাই গৈছা এই যৌগটোৰ পৰা আইৰণটোক জিংকটোৱে কি কৰিব ইয়াক অপসাৰিত কৰিব আঁতৰাই পঠিয়াই সেই ঠাইটো কোনে লৈ ল'ব জিংকে লৈ ল'ব অৰ্থাৎ কি উৎপন্ন হ'ব তুমি গম পাই যাবা ZnSO4 প্লাছ আমাৰ Fe তো গতিকে চোৱা যিকোনো যদি তুমি সক্ৰিয়তা ক্ৰম যদি নাজানা নহয় তেতিয়াহ'লে তুমি কোনে কাক অপসাৰিত কৰিব সেইটো গম নাপাবা আৰু সেইটো গম নাপালে তুমি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ কৰিব নোৱাৰা আৰু এইখিনিৰ পৰা প্ৰায় এটা প্ৰশ্ন আহি থাকে মই প্ৰশ্নটো লিখি থৈ দিছোঁ এইটো চাবা অপহৰণ বিক্ৰিয়াৰ পৰা এই দুটা প্ৰশ্ন এইটো প্ৰশ্ন আহিছিলে 2016 আৰু 18 আৰু এইটো আহিছিলে 2015 চোৱা প্ৰশ্ন চাবা কি কৈছে Fe2O3 প্লাছ টুৱাইছ Al টু ফৰ্ম Al2O3 প্লাছ টুৱাইছ Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ সংযোজন বিক্ৰিয়া দ্বিঅপহৰণ বিক্ৰিয়া বিয়োজন বিক্ৰিয়া অপহৰণ বিক্ৰিয়াটো ভালকৈ মন কৰা আৰু অপশ্যনটো বাছি উলিওৱা ইয়াৰ পৰা চোৱা বিক্ৰিয়াটো মন কৰা কি আছে চোৱা বিক্ৰিয়াটো আমাৰ আকৌ মই ইয়াত লিখি দিছোঁ চাবা Fe2O3 আছিলে প্লাছ আমাৰ টুৱাইছ Al আছিলে টু ফৰ্ম কি আছে ৰাইট চাইডত Al2O3 আছে প্লাছ টুৱাইছ Fe আছে তুমি চোৱা এইটো এটা যৌগ আছিলে এইটো আমাৰ যৌগ হয়নে নহয় এই যৌগটোত আমাৰ কি আছে চোৱা এইটো আইৰণ এটা ধাতু আছে ইয়াতে এইফালে লিখি দিছোঁ মই চোৱা ইয়াতে আইৰণ এটা ধাতু আছে আইৰণ আৰু এটা ধাতু কি আছে চেক কৰা চোৱা এলুমিনিয়াম এটা ধাতু দিয়া আছে লেফট সাইডত মন কৰা আইৰণ এটা ধাতু আছে এলুমিনিয়াম এটা ধাতু আছে এতিয়া তোমালোকক মই সক্ৰিয়তাৰ তালিকা এখন দি দিলোঁ ক্ৰম এটা তো সেই ক্ৰমটোত চাই কিনে মন কৰা তোমালোকে এলুমিনিয়ামৰ সক্ৰিয়তা আইৰণতকৈ অধিক তাৰ মানে আমি কি গম পালোঁ যে এলুমিনিয়াম আমাৰ আইৰণতকৈ অধিক সক্ৰিয় তো গতিকে কি কৰিছে চেক কৰা যিটো এলুমিনিয়াম আছিলে এই এলুমিনিয়ামটো এই আইৰণটোক কি কৰি দিছে এই যিটো যৌগ আছিলে Al2O3 ইয়াৰ পৰা আইৰণটো উঠাই দিছে চোৱা এইটো প্ৰতিস্থাপিত কৰি দিছে আৰু সেই ঠাইটো চোৱা
অক্সিজেন 3 আছিল, অক্সিজেনৰ কাষত কি আছিল Fe2 আছিলে, সেই ঠাইটো কোনে লৈ লৈছে চেক কৰা আছে, কোনে লৈছে এলুমিনিয়ামে। অৰ্থাৎ যিটো যৌগ আছিল যৌগটোৰ পৰা অধিক সক্ৰিয় মৌলটো কম সক্ৰিয় মৌলটো অপসাৰিত কৰি দিছে, অৰ্থাৎ বেলেগ কৰি দিছে। তো গতিকে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ হ'ব, অপহৰণ বিক্ৰিয়া। তো এনসাৰ কোনটো শুদ্ধ হ'ব, অপহৰণ বিক্ৰিয়া। তোমালোকে এনেকৈ ৰাইট চিন মাৰি নিদিবা, সম্পূৰ্ণ বাক্যত এনসাৰটো লিখি দিবা, এনসাৰ ডি অপহৰণ বিক্ৰিয়া এনেকৈ লিখি দিবা। তো গতিকে এইটো হৈ গ'ল। এবাৰ এইটো চাবা, চেম ঘূৰিও আমাৰ সক্ৰিয়তাৰ ক্ৰমৰ পৰা আহিছে এই প্ৰশ্নটো। চা, তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰে। তো কি কৈছে, কপাৰ সালফেটৰ যিটো যৌগ আছিলে যৌগটোৰ পৰা এই যিটো কপাৰ আছে এই কপাৰটো কি কৰিব লাগিব, অপসাৰিত কৰিব লাগিব। তো গম পাইছা কোনে কেতিয়া অপসাৰিত কৰিব পাৰে, যেতিয়া এটা ধাতু বা আমাৰ মৌল আনটোতকৈ অধিক সক্ৰিয় হয়, অধিক সক্ৰিয়টোহে কম সক্ৰিয়টোক কি কৰিব পাৰে, অপসাৰিত কৰিব পাৰে। তো কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব লাগিলে আমাৰ কি হ'ব লাগিব, এই অপশ্যনত থকা মৌলকেইটাৰ ভিতৰত যোন কপাৰতকৈ অধিক সক্ৰিয় হ'ব সিহে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব। তো অপশ্যন কেইটা চাই লোৱা, এটা আছে ৰূপ, এটা আছে সোণ, এটা আছে জিংক আৰু এটা আছে পাৰা। তো গতিকে এইকেইটাৰ ভিতৰত কপাৰতকৈ অধিক সক্ৰিয় কোনটো আছে, অপশ্যন সি, কেৱল জিংকেহে আমাৰ কি কৰিব পাৰে, কপাৰ সালফেটৰ পৰা কপাৰক প্ৰতিস্থাপিত বা অপসাৰিত কৰিব পাৰে। আৰু বাকী আমাৰ ৰূপ হওক, সোণ হওক, পাৰা হওক, এইবিলাক কপাৰতকৈ কম সক্ৰিয়, গতিকে ইহঁতে কি কৰিব নোৱাৰে, কপাৰ সালফেটৰ যৌগৰ পৰা কপাৰক অপসাৰিত কৰিব নোৱাৰে। অকল জিংকেহে আমাৰ এই অপশ্যন কেইটাৰ ভিতৰত পাৰিব। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব, অপশ্যন সি জিংক। ইয়াৰ পিছত এইখিনিৰ পৰা আৰু এটা প্ৰশ্ন কেতিয়াবা বনাই দিব পাৰে, হয়তো কেনেকুৱা ধৰণে আহে মই লিখি দিছোঁ। অপহৰণ বিক্ৰিয়াৰ পৰা এইটো প্ৰশ্নও বনাই দিব পাৰে। কি আছে প্ৰশ্নটো চোৱা, এটা পৰীক্ষা নলত 10 ml কপাৰ সালফেট ল'ব দিছে। তুমি এটা পৰীক্ষা নল টেষ্ট টিউব এটা ল'লো, আমি এটা সাপোজ টেষ্ট টিউব ল'লো, এইটো এটা ধৰা হ'ল টেষ্ট টিউব এটা তো ল'লো। এই টেষ্ট টিউবটোত আমাৰ কি কৰিব দিছে, এই টেষ্ট টিউবটোত আমাৰ কি ল'ব দিছে, ইয়াতে আমাৰ কপাৰ সালফেটৰ দ্ৰৱ ল'ব দিছে, 10 ml কপাৰ সালফেটৰ দ্ৰৱ ল'ব দিছে। লৈ কিনে ইয়াতে কি কৰিব দিছে, ইয়াতে এই কপাৰ সালফেটৰ দ্ৰৱত এটা লোৰ গজাল এটা আমাৰ কি কৰি ৰাখিব দিছে, আমাৰ ইয়াতে ডুবাই ৰাখিব দিছে। কি কৰিব দিছে, কিছু সময়ৰ বাবে এটা লোৰ গজাল এটা ডুবাই ৰাখিব দিছে। তো আমি লোৰ গজাল এটা ডুবাই ৰাখিলোঁ। প্ৰশ্নই কি কৈছে এতিয়া চোৱা, এ নম্বৰ, কপাৰ সালফেটৰ ৰঙৰ কেনে পৰিৱৰ্তন ঘটিব। ইয়াতে আমি কি লৈছিলোঁ, ইয়াতে লৈছিলোঁ কপাৰ সালফেট। আগতে কপাৰ সালফেটৰ ৰং কেনেকুৱা এইটো জানিব লাগিব। কপাৰ সালফেটৰ ৰং হৈছে নীলা, মনত ৰাখিবা, কপাৰ সালফেটৰ ৰং হৈছে নীলা। এতিয়া লোৰ গজালটো ডুবাই ৰখাৰ পিছত কপাৰ সালফেটৰ ৰংটো কেনেকুৱা হ'ব সুধিছে, আৰু সুধিছে যে সংঘটিত বিক্ৰিয়াটো লিখা। তো এনসাৰ কি হ'ব, গতিকে আমাৰ এ নম্বৰ এনসাৰ হ'ব। চোৱা, লোৰ গজাল মানে এইটো কি আমাৰ Fe, কপাৰ সালফেটৰ যৌগ, গজাল সোমাই থৈ দিছোঁ অৰ্থাৎ আইৰণ সোমাই থৈ দিছোঁ। তো গমে পাইছা ইয়াৰ পৰা চোৱা, আইৰণ এটা ধাতু, কপাৰ এটা ধাতু, কপাৰ ধাতুটো কপাৰ সালফেটৰ যৌগত আছে, আইৰণটো আমাৰ কপাৰতকৈ অধিক সক্ৰিয়, Fe is more reactive than কপাৰ। তো গতিকে আমাৰ কপাৰতকৈ অধিক সক্ৰিয়, সেই গতিকে আমাৰ আইৰণে কি কৰিব, গজালটো ইয়াত ডুবাই ৰাখিলে আইৰণে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব, কৰি সেই ঠাইটো কোনে লৈ ল'ব, আইৰণে, অৰ্থাৎ আইৰণ সালফেট উৎপন্ন কৰিব। তাৰ মানে কি হৈ যাব, যদি ইয়াতে কপাৰ সালফেট দ্ৰৱটোৱে নাথাকে নীলা ৰংটো থাকিব নেকি। তো গতিকে কপাৰ সালফেটৰ ৰঙৰ কেনে পৰিৱৰ্তন হ'ব, কপাৰ সালফেটৰ নীলা ৰং পাতল হ'ব, কপাৰ সালফেটৰ নীলা ৰং পাতল হ'ব। তো প্ৰথমটোৰ উত্তৰ হৈ গ'ল। 2 নম্বৰটো, 2 নম্বৰ কি কৈছে, সংঘটিত বিক্ৰিয়াটো লিখা। কি কি লাগিব আমাক, আইৰণ ল'ব দিছিলোঁ, আইৰণ প্লাছ কপাৰ সালফেট CuSO4 ল'ব দিছিলোঁ। কি কৰে বুলি কৈছিলোঁ, চোৱা, আইৰণটো আমাৰ কপাৰতকৈ অধিক সক্ৰিয়, সক্ৰিয়তাৰ ক্ৰমটো চাই ল'বা, আইৰণটো কপাৰতকৈ অধিক সক্ৰিয়, গতিকে আইৰণে কপাৰক তাৰ যৌগৰ পৰা অপসাৰিত কৰি সেই ঠাইটো কোনে লৈ ল'ব, আইৰণে, অৰ্থাৎ FeSO4 প্ৰডিউচ হ'ব আৰু লগতে কপাৰটো অপসাৰিত হৈ যাব। সেইবাবে আমাৰ যিটো কপাৰ সালফেটৰ নীলা ৰং আছিলে, নীলা ৰংটো কি হৈ যাব, পাতল হৈ যাব। সংঘটিত বিক্ৰিয়া কোনটো হ'ব, এইটো Fe প্লাছ CuSO4 টু ফৰ্ম FeSO4 প্লাছ Cu, সমতুল হৈয়ে আছে এইটো। তো এইখিনি হৈছে আমাৰ অপহৰণ বিক্ৰিয়াৰ পৰা আহিব পৰা প্ৰশ্ন। ইয়াৰ পিছৰটো চাবা, ডি অপহৰণ। চাবা, ডি অপহৰণ বিক্ৰিয়া কাক বোলে, যি ৰাসায়নিক বিক্ৰিয়াত
বিক্রিয়ক পদাৰ্থৰ মাজত কি ঘটে আয়নৰ বিনিময় ঘটে তাকে দ্বিঅপহৰণ বিক্ৰিয়া বোলে আচ্ছা এইটো অলপ বুজাব লাগিব তোমালোকক কিয় আয়নৰ বিনিময় কি বস্তু এই কথাটো অলপ জানিব লাগিব সো অলপ মনত ৰাখাৰ কাৰণে এনেকৈ মনত ৰাখিব পাৰা সো আমাৰ কি আছিল সাপোজ AB এটা যৌগ আছিল প্লাস CD এটা যৌগ আছিল এতিয়া কি হ'ব ইহতৰ পৰা ধৰা আমাৰ কি হ'ব আমাৰ ইহতৰ মাজত ধৰা এনেকুৱা হৈ যাব পাৰে AD প্লাস BC হৈ যাব এনেকুৱা তো আমাৰ কি হ'ব পাৰে আমাৰ ইহতৰ মাজত প্ৰত্যেকৰ লগত প্ৰত্যেকৰ এক্সচেঞ্জ হৈ গৈছে চেক কৰা চা ইয়াতে AB আৰু CD আছিল A আহি কিনে কাৰ লগত লগ লাগিছে D আকৌ C আহি কাৰ লগত লগ লাগিছে B লগত অৰ্থাৎ BC বা CD হৈ গৈছে তো এনেকুৱা হলে আমাৰ কি অপহৰণ বিক্ৰিয়া দ্বিঅপহৰণ বিক্ৰিয়া বুলি কয় এক্সাম্পল ললে আৰু অলপ ক্লিয়াৰ হ'ব তাৰ আগত আয়নৰ বিনিময় একেলগে বুজাই যাম চাবা তো এটা এক্সাম্পল লৈছো মই ফৰ এক্সাম্পল চা আমি ললো Na2SO4 Na2SO4 সোডিয়াম সালফেট ইকুয়াস লব লাগিব প্লাস আমি ধৰা ললো বেৰিয়াম ক্লোৰাইড BaCl2 বেৰিয়াম ক্লোৰাইড ললো তো ইহতৰ মাজত বিক্ৰিয়া ঘটিলে কি হ'ব এতিয়া চোৱা মই ৰাইট সাইডটো কৰাৰ আগতে ইয়াতে মই অলপ বস্তু বুজাই দিছো চা এইটো সোডিয়াম ধাতু SO4 অধাতু এইখিনি হৈছে ধাতু চোৱা এইখিনি আমাৰ ধাতু এইখিনি আমাৰ ইয়াৰ পৰা ইয়ালৈকে অধাতু এইটোটো চেক কৰা Ba ধাতু Cl2 খিনি কি আছে অধাতু তো এনেকুৱা যৌগক যদি ধাতু প্লাস অধাতু লগ লাগে নহয় তেনেকুৱা যৌগক আয়নীয় যৌগ বোলে ধাতু আৰু অধাতু চেপ্টাৰত আয়নীয় যৌগৰ গঠন সম্পূৰ্ণৰূপে তোমালোকক লাগিব এতিয়া খালি জানি থৈ দিয়া এফালে যদি ধাতু আৰু এফালে অধাতু অৰ্থাৎ ধাতুৱে অধাতুৰ লগত যদি আমাৰ যৌগ গঠন কৰে নহয় তেনেকুৱা যৌগক আয়নীয় যৌগ বুলি কোৱা হয় আয়নীয় যৌগবিলাকৰ কি হৈ থাকে কেটায়ন আৰু এনায়নৰ দ্বাৰা অৰ্থাৎ বিদ্যুৎ স্থিতীয় আকৰ্ষণী বলৰ দ্বাৰা আমাৰ দৃঢ়ভাৱে বান্ধ খাই থাকে কিন্তু যেতিয়া ইহতক যৌগটোক আমাৰ জলীয় দ্ৰৱত লোৱা হয় নহয় একুয়াস সলিউশনত তেতিয়াহলে তোমাৰ কি হয় ইহতৰ আয়ন বিলাক সেপাৰেট হৈ থাকে ফৰ এক্সাম্পল এটো এনেকৈ ভাবিলা সাপোজ আমি এটা যদি ইয়াতে আমাৰ যদি বিকাৰ এটাত লও ইয়াক আমি ইয়াতে তো লিয়াৰ লগে লগে এই যেটো যৌগটো আমি যদি ইয়াতে লও নহয় ললে ইয়াৰ আয়ন বিলাক পৃথক পৃথক হৈ যাব অৰ্থাৎ Na বিলাক প্লাস হিচাপে থাকিব SO4 বিলাক আমাৰ কি হৈ থাকিব 2 মাইনাস হিচাপে থাকিব বুজি পাইছা নে টুৱাইস এনে আছে ইয়াতে দুইটো ধৰি লব পাৰা তো ওতে এনেকুৱাকে যৌগত যেতিয়া জলীয় দ্ৰৱত লয় সেইকাৰণে একিউটো লিখিব লাগিব তো একিউ লোৱাৰ লগে লগে আমাৰ কি হয় এনেকুৱাকে পৃথক পৃথক হৈ থাকে আয়নীয় যৌগবোৰ এইটো এটা আয়নীয় যৌগ কাৰণ চা Ba এটা ধাতু আছে Cl2 আমাৰ অধাতু আছে ধাতু আৰু অধাতু লগ লাগি থাকিলে আয়নীয় যৌগ হয় আয়নীয় যৌগ কঠিন অৱস্থাত খুব দৃঢ় কিন্তু যৌগ যদি আমি ইহতক জলীয় দ্ৰৱত লওঁ নহয় তেতিয়াহলে ইহতৰ আয়ন বিলাক কি হৈ থাকে পৃথক পৃথক হৈ থাকে তো ইয়াতে আমাৰ BaCl2 ৰ আয়ন বিলাক তাৰ মানে কি হৈ আছে পৃথক পৃথক হৈ আছে কেটায়ন আৰু এনায়ন হিচাপে তাৰ মানে Ba টো এনেকুৱাকে আছে 2+ হিচাপে আছে আৰু Cl2 কি হিচাপে আছে মাইনাস হিচাপে এনেকুৱা বুজি পাইছা না এইখিনি লেফট সাইডে আমাৰ এতিয়া চা আমাৰ দ্বিঅপহৰণ বিক্ৰিয়াৰ আয়ন বিনিময় ঘটে কৈছে না আয়ন বিনিময় কেনেকৈ ঘটিব এতিয়া এই দুটা আমি কি কৰি দিলো এই দুটা এটা পাত্ৰত লৈ আহিলো লগ লগাই দিলো আমি এটা পাত্ৰত চা আমি যেটো আমাৰ Na2SO4 আছিল এইটুকো আমি আৰু BaCl2 যে আছিল এই দুটা আমি এটা পাত্ৰতে প্ৰবেশ কৰাই দিলো মই দিলো এতিয়া কি হ'ব যেতিয়া ইহতক আমি লগ লগাই দিম নহয় দিয়াৰ লগে লগে চা ইয়াৰ যেটো কেটায়ন এটো সোডিয়াম কেটায়ন এটো কেটায়ন হা মাইনাস বিলাকক এনায়ন বুলি কোৱা হয় আমাৰ এটো হৈছে কেটায়ন এই সোডিয়াম কেটায়নটো কি কৰিব চা এটো Cl- আছে নহয় এটো Cl- তো এই Cl- টো এটো এনায়ন বুলি কোৱা হয় এনায়ন মনত ৰাখিবা প্লাস বিলাকক কেটায়ন বুলি কোৱা হয় মাইনাস বিলাকক এনায়ন বুলি কোৱা হয় এতিয়া দুটাক লগ লগাই দিয়াৰ লগে লগে ইয়াৰ সোডিয়াম সালফেট হৈ নাথাকে সোডিয়ামে কি কৰিব যায় এই যেটো ক্লোৰিনটো আছিল নহয় ক্লোৰিনৰ লগত লগ লাগিব আকৌ BaCl2 যেটো Ba আছিলে কেটায়ন Ba কেটায়নটো আহি কিনে কি হ'ব যেটো আমাৰ SO4 এনায়ন আছিল এটো এটা এনায়ন আৰু এটো এটা কেটায়ন এটো কেটায়ন তো গতিকে কি কৰিব আমাৰ এনেদৰে আমাৰ কি হ'ব আয়নটো চা মন কৰা সোডিয়ামে আমাৰ সোডিয়াম সালফেটৰ পৰা ওলাই যায় কিনে BaCl2 ৰ Cl- ৰ লগত লগ লাগিছে ঠিক একেদৰে BaCl2 থকা Ba2+ কেটায়নটোৱে কি কৰিছে যেটো Na2SO4 ৰ SO4 2- আছিল এনায়নটো এই এনায়নটোৰ লগত লগ লাগিছে অৰ্থাৎ চা দুটাৰ কি কৰি লৈছে আয়নটো এক্সচেঞ্জ কৰি লৈছে এইটো হেইটোৰটো লৈছে আৰু হেইটোই এইটোৰটো লৈছে
তো এনেদৰে আমাৰ কি কৰা আয়নৰ বিনিময় ঘটে আৰু ক'ত ঘটিছে এইটো মন কৰা ক'ত ঘটিছে চা বিক্ৰিয়ক পদাৰ্থ লেফট সাইডৰ পদাৰ্থখিনিত ঘটিছে ঘটি কিনে আমাৰ কি কৰিছে এতিয়া কি উৎপন্ন হ'ব তোমালোকে নিজে মন কৰা চা এইটো Ba2 প্লাছে কাৰ লগত লগ লাগিছে SO4 ৰ লগত তো দুটা লগ লগাৰ লগে কি উৎপন্ন হ'ব গম পাইছা BaSO4 প্লাস আৰু কি উৎপন্ন আৰু কোনে লগ লাগিছে কাৰ লগত চা সোডিয়ামে কাৰ লগত লগ লাগিছে ক্লোৰিনৰ লগত তো দুটা লগ লাগি উৎপন্ন কৰিব NaCl এইটো একোৱা সলিউশন হয় আৰু এইটো আমাৰ অধক্ষেপ হিচাপে পৰি ৰব সমতুল কৰিব লাগিব ইয়াতে সোডিয়াম দুটা ক্লোৰিন দুটা ইয়াৰ আগত খালি দুই দি দিয়া সমতুল হৈ যাব তো চা এতিয়া মন কৰা তুমি চা এই গোটেই বিক্ৰিয়াটোকে আমাৰ কি অপহৰণ অপহৰণ বিক্ৰিয়া বুলি কয় অৰ্থাৎ Na2SO4 এইখিনি বস্তু বুজি পাইছা নহয় তোমালোকে তো গতে ইয়াতে আমাৰ এই বস্তুখিনি উৎপন্ন হৈ যাব তো Na2SO4 plus BaCl2 to form BaSO4 plus twice NaCl আৰু ইয়াতে এইটো আমাৰ অদ্ৰাব্য পদাৰ্থ উৎপন্ন হ'ব বেৰিয়াম সালফেট আৰু বেৰিয়াম সালফেটটো কি হ'ব বগা অধক্ষেপ হিচাপে বগা অধক্ষেপ কি বস্তু যিয়ে তাৰ মানে বিক্ৰিয়াৰ পিছত আমাৰ পাত্ৰটোৰ তলিত বিকাৰটোৰ তলিত পৰি ৰব ইয়াতে যেতিয়া পৰি ৰয় ইয়াতে এনেকাকে ইতাৰনে গুলি না যায় আমাৰ এইটোৰ লগত জলীয় দ্ৰৱটোৰ লগত তো এইবিলাককে আমাৰ কি বুলি কয় অধক্ষেপ বুলি কয় অধক্ষেপ বেলেগ বেলেগ কালাৰৰো হ'ব পাৰে ইয়াতে বেৰিয়াম সালফেটটোৰ কেনেকুৱা অধক্ষেপ সৃষ্টি হ'ব বগা অধক্ষেপ সৃষ্টি হ'ব তো গতে এইটো হৈছে আমাৰ দ্বি-অপহৰণ বিক্ৰিয়া আৰু কোৱেশ্চন আমাৰ মেট্ৰিকত কেনেকুৱাকে টুইষ্ট কৰি দিয়ে চাবা এই প্ৰশ্নটোকে কেনেকুৱাকে দিছিলে মই আমাৰ প্ৰশ্নটো লিখি দিছো দ্বি-অপহৰণ বিক্ৰিয়াৰ পৰা 2019ত এই দুটা প্ৰশ্ন আহিছিলে এটা আহিছিলে দ্বি-অপহৰণ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া অলপ আগতে দ্বি-অপহৰণ বিক্ৰিয়া শিকাওতে উদাহৰণ দিয়ে দিলো সেইটো প্ৰশ্ন উত্তৰ হৈ গ'ল সেই প্ৰশ্নটোকে কেনেকৈ দিছে এইবাৰ চা এটা পৰীক্ষা নলত 3 ml সোডিয়াম সালফেট লা এটা বিকাৰ লগত দিছে মই ছবি আঁকি অলপ আগত শিকালো নহয় এটা টেষ্ট টিউবত কি ল'ব দিছে আমাৰ 3 ml সোডিয়াম সালফেট ল'ব দিছে আন এটা টেষ্ট টিউবত কি ল'ব দিছে 3 ml বেৰিয়াম ক্লৰাইড ল'ব দিছে এটাত তোমাৰ কি কৰিব দিছে এটাত তোমাৰ 3 ml সোডিয়াম সালফেট ল'ব দিছে আৰু এটাত তোমাৰ কি ল'ব দিছে 3 ml আমাৰ বেৰিয়াম ক্লৰাইড ল'ব দিছে এতিয়া দুটাক মিক্স কৰি দিব দিছে এটা আমাৰ পাত্ৰত দুটাক লগ লগাই দিব দিছে লগ লগাই দিয়াৰ পিছত আমাৰ কি হ'ব এতিয়া পৰ্যবেক্ষণ বিলাক লিখিব দিছে এই নম্বৰ কি আছে ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা চা বিক্ৰিয়াটো নাজানিলে পৰ্যবেক্ষণ লিখিব নোৱাৰা তো বিক্ৰিয়াটো কি আছিল আগে চা এই নম্বৰটো পিছত লিখিবা বিটো মই আগে লিখি দিছো বিক্ৰিয়াটো তাৰ পিছত মনত এইটো প্ৰথমটো পাৰিবা চাবা কি কৈছে চা 3 ml সোডিয়াম সালফেট সালফেটৰ সংকেত কি আছিল সোডিয়ামৰ সংকেত আছিল Na সালফেটৰ সংকেত SO4 যোজ্যতা উল্টা কৰি দিলে সোডিয়ামৰ যোজ্যতা 1 সালফেটৰ যোজ্যতা 2 গতিকে সোডিয়ামৰ তলত 2 আহি যাব তো গতি এইটো হৈ গ'ল AQ প্লাস কি ল'ব দিছে বেৰিয়াম ক্লৰাইড কি আছিলে BaCl2 কাৰণ বেৰিয়ামৰ যোজ্যতা 2 তো গতে এইটো একোৱা সলিউশন ললো লোৱাৰ পিছত কি হৈছিল কৈছিলো না ইহঁতৰ মাজত কি ঘটিছিলে আয়নৰ বিনিময় সোডিয়ামে যায় ক্লোৰিনৰ লগত লগ লাগিছিল আৰু Ba কেটায়নটি আহি SO4 ৰ লগত লগ লাগিছিল অৰ্থাৎ কি উৎপন্ন হৈছিল আমাৰ BaSO4 উৎপন্ন হৈছিল প্লাস আমাৰ কি হৈছিল টুৱাইস NaCl উৎপন্ন হৈছিল আমাৰ এইটো উৎপন্ন হৈছিল এতিয়া এই বিক্ৰিয়াটোত কি হৈছিল যেটো BaSO4 আছিল এইটো আমাৰ কি হোৱা নাছিল পানীৰ লগত আমাৰ এইটো দ্ৰৱীভূত হোৱা নাছিল অৰ্থাৎ এইটো পাত্ৰটোৰ তলিত বগা অধক্ষেপ হিচাপে তলত পৰি ৰৈছিল কাচিনডাল এনেকুৱাকে দেখাই দিছো এইটো কি বুজায় পাত্ৰৰ তলিত পৰি ৰহা বুজায় আৰু এইটো কেনেকুৱাকে পৰি ৰৈছিল বগা অধক্ষেপ হিচাপে পৰি ৰৈছিল অধক্ষেপ তো গতে প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমাৰ হৈ গ'ল কি কৈছে ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা মানে হৈছে কি তুমি পৰীক্ষাটো কৰোতে খালি চকুৰে কি দেখিছা তুমি বেৰিয়াম সালফেট শব্দ লিখাৰ দৰকাৰ নাই তুমি খালি চকুৰে কেনেকুৱা পৰিৱৰ্তন দেখিছা সেইটো খালি লিখিলে যাব কি দেখিবা তুমি পৰীক্ষাটো কৰিলে কি দেখা পাবা যে পাত্ৰটোৰ তলিত কি হোৱা দেখা যাব বগা অধক্ষেপ উৎপন্ন হোৱা দেখা যাব তো গতে এ নম্বৰ আনসাৰ হৈ গ'ল পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা কি লিখিব লাগিব গতিকে পাত্ৰটোৰ বগা অধক্ষেপ দেখা যাব তো গতিকে আমাৰ এইটো হৈ গ'ল এক নম্বৰটো দুই নম্বৰটো এইটো হৈ গ'ল ওপৰৰ পৰ্যবেক্ষণটো ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা এইখিনিতো পাৰিবা এতিয়া বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰিব কাৰণ এইটো কি বিক্ৰিয়া হৈছে দ্বি-অপহৰণ বিক্ৰিয়া তে বিক্ৰিয়াটো এটা দ্বি-অপহৰণ বিক্ৰিয়াটো এটা দ্বি-অপহৰণ বিক্রিয়া তো
ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ 5 নম্বৰ আহি পালো চোৱা 5 নম্বৰ কি জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে কোনো ৰাসায়নিক বিক্ৰিয়া এটাত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হলে আনটো বিজাৰিত হয় অৰ্থাৎ বিক্ৰিয়া এটাত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয় সেয়ে এনে বিক্ৰিয়াক ৰেডক্স বা জাৰণ বিজাৰণ বিক্ৰিয়া বোলে এইটো এতিয়া বুজি নাপাবা কিয় কাৰণ ইয়াতে দুটা নতুন শব্দ পালা এটা হৈছে জাৰিত আৰু এটা হৈছে বিজাৰিত অৰ্থাৎ জাৰণ আৰু বিজাৰণ দুটা বস্তু আমি জানিব লাগিব এতিয়া চোৱা জাৰণ আৰু বিজাৰণ কাক বুলি কোৱা হয় এইটো কথা জানিলে ৰেডক্স বুজি পাবা চোৱা জাৰণ কাক কোৱা হয় যেতিয়া কোনো এটা মৌলৰ সৈতে বা যৌগৰ সৈতে অক্সিজেন যুক্ত হয় অথবা মৌল যৌগটোৰ পৰা হাইড্ৰজেন আঁতৰি যায় তেতিয়াহ'লে তাকে কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় মই উদাহৰণ দিলে আৰু ডিটেইলছত বুজি পাবা উদাহৰণত বুজাই আছো বিজাৰণ কাক কোৱা হয় যদি কোনো এটা মৌল বা যৌগৰ পৰা অক্সিজেন অপসাৰিত হয় অৰ্থাৎ অক্সিজেনটো ওলাই গুচি যায় আৰু কোনো মৌলত যদি হাইড্ৰজেন যুক্ত হয় ইয়াৰ উলত আছে ইয়াতে অক্সিজেন যুক্ত হৈছিলে বিজাৰণত অক্সিজেন কি হৈছিলে আঁতৰি গৈছে জাৰণত হাইড্ৰজেন অপসাৰিত হয় বিজাৰণত হাইড্ৰজেন কি হয় যুক্ত হয় তো গতিকে এইখিনিৰ পৰা আমি জাৰণ আৰু বিজাৰণটো বাছি উলিয়াব জানিব লাগিব এই দুটা বস্তু মন কৰিবা জাৰণত অক্সিজেন যুক্ত হয় বিজাৰণত অক্সিজেন অপসাৰিত হয় জাৰণত হাইড্ৰজেন অপসাৰিত হয় বিজাৰণত হাইড্ৰজেন যুক্ত হয় 3 নম্বৰটো মই দি দিছো কিয় যেতিয়া তোমালোকে আপাৰ ক্লাছ পাবা নহয় আপাৰ ক্লাছ বিলাকত তোমালোকৰ এই দুটা ডেফিনেশ্যন নচলিব তেতিয়া তোমালোকে এইটোৱে চাব লাগিব ইলেক্ট্ৰন হেৰুৱাই আৰু ইলেক্ট্ৰন লাভ কৰে তোমালোকৰ এটা অক্সিডেশন নাম্বাৰ বুলি এটা নাম্বাৰ উলিয়াবই লাগিব পিছৰ ফালে কেমিষ্ট্ৰি তো গতিকে সেইকাৰণে এইটো ডেফিনেশ্যন মই দি থৈ দিছো পিছলৈকে তোমালোকৰ এতিয়া এইটো নালাগে আমাক অকল এই দুটা দি চলি যাব তথাপি এইটো দি থৈ দিছো আৰু মনত ৰাখা পদ্ধতি শিকাই দিছো অইল ৰিগ এই দুটা শব্দ মনত অইল মানে অক্সিডেশন ইজ লছ অফ ইলেক্ট্ৰন ৰিগ মানে হৈছে ৰিডাকশন ইজ গেইন অফ ইলেক্ট্ৰন তো গতিকে এইটো মনত ৰাখিবা এইটো হৈছে জাৰণ আৰু বিজাৰণ এতিয়া চোৱা জাৰণ আৰু বিজাৰণ উদাহৰণত দিলে তোমালোকৰ এই বস্তুখিনি সম্পূৰ্ণ বুজি পাবা জাৰণৰ খালি এইটো মনত ৰাখিবা অক্সিজেন যুক্ত হয় হাইড্ৰজেন অপসাৰিত হয় বিজাৰণত কি হয় অক্সিজেন অপসাৰিত হয় হাইড্ৰজেন যুক্ত হয় এই কথাটো মনত ৰাখিবা উদাহৰণত বুজাই আছো চোৱা ওপৰৰ বিক্ৰিয়াটো মন কৰিবা এতিয়া এটা জাৰণ বিক্ৰিয়াৰ উদাহৰণ হয় চোৱা কেনেদৰে উলিয়াব লাগে শিকাই দিছো চোৱা এইটো চোৱা লেফ্ট সাইডে আমাৰ এটা মৌল আছে মেগনেছিয়াম তো তুমি কি কৰা মেগনেছিয়ামৰ পৰা বিক্ৰিয়াজাতৰ মেগনেছিয়ামলৈকে এটা কাৰ্চিন মাৰি লোৱা এনেকুৱাকে দেখিছানে কলৈকে মাৰিছো কাৰ্চিনটো মন কৰিবা মেগনেছিয়ামলৈকে মাৰিছো মেগনেছিয়ামৰ পৰা বিক্ৰিয়কৰ মেগনেছিয়ামৰ পৰা বিক্ৰিয়াজাতৰ মেগনেছিয়ামলৈকে এতিয়া তুমি মন কৰা চোৱা বিক্ৰিয়কৰ মেগনেছিয়াম অকলে আছিলে এতিয়া বিক্ৰিয়াজাতত মেগনেছিয়ামৰ সৈতে চোৱাচো কি হৈছে অক্সিজেন যুক্ত হৈছে অক্সিজেন যুক্ত হলে কি বুলি কৈছিল অলপ আগতে যে অক্সিজেন যুক্ত হলে বা হাইড্ৰজেন অপসাৰিত হলে কি বিক্ৰিয়া আছিলে জাৰণ বিক্ৰিয়া চোৱা এইটো গতিকে অক্সিজেন যুক্ত হৈছে গতিকে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ হ'ব জাৰণ বিক্ৰিয়া দেখিছা নহয় ঠিক একেদৰে তলৰ বিক্ৰিয়াটো মন কৰা এইটোত চোৱা নাইট্ৰজেনৰ পৰা নাইট্ৰজেনলৈকে কাৰ্চিন মাৰা চোৱা এইটো নাইট্ৰজেনৰ পৰা নাইট্ৰজেনলৈকে আমি কাৰ্চিন মাৰি ললো চোৱা ইয়াতে নাইট্ৰজেন অকলে আছিলে বিক্ৰিয়াজাত পদাৰ্থত নাইট্ৰজেনৰ সৈতে কোন যুক্ত হৈ গৈছে হাইড্ৰজেন যুক্ত হৈছে অৰ্থাৎ যদি কোনো বিক্ৰিয়াত হাইড্ৰজেন যুক্ত হয় তেতিয়াহ'লে কি বিক্ৰিয়া কৈছিলো বিজাৰণ বিক্ৰিয়া তো এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ হ'ব বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব বুজি পাইছা নহয় এতিয়া চা জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে সংঘটিত হয় সেইকাৰণে দুয়োটাক একেলগে ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় গতিকে জাৰণ আৰু বিজাৰণ পৃথক পৃথককে নিলিখি একেটা বিক্ৰিয়াতে দুয়োটা সংঘটিত হোৱা মই লিখি দেখাই দিছো চাবা এই বিক্ৰিয়াটো মন কৰিবা চাবা এইটোত কেনেদৰে ৰেডক্স বিক্ৰিয়া অৰ্থাৎ জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হৈছে মই বুজাই দিছো চাবা লেফ্ট সাইডত চোৱা বিক্ৰিয়ক পদাৰ্থত আমাৰ এইটো কপাৰ আছে নহয় কপাৰৰ পৰা তুমি কি কৰা বিক্ৰিয়াজাতৰ কপাৰলৈকে কাৰ্চিন মাৰা চোৱা এতিয়া মন কৰা ইয়াতে কপাৰৰ লগত কি আছিলে এইটো অক্সিজেনটো যুক্ত হৈ আছিলে বিক্ৰিয়াজাতত অক্সিজেনটো আছে নেকি এতিয়া মন কৰা অকলে কি আছে কপাৰ আছে অৰ্থাৎ অক্সিজেন কি হৈ গৈছে কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো কি হৈ গৈছে আঁতৰি গৈছে তো যেহেতুকে কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো আঁতৰি গৈছে অক্সিজেনৰ অপসাৰণক কি বিক্ৰিয়া বোলে অক্সিজেন আঁতৰি গ'লে আমাৰ কি বোলে বিজাৰণ গতিকে এইখিনি কি গতিল বিজাৰণ ঠিক একেদৰে এতিয়া চোৱা এইটো হাইড্ৰজেন আছিলে নাই হাইড্ৰজেনৰ পৰা তুমি ওপৰেদি বিক্ৰিয়াজাতৰ হাইড্ৰজেনলৈকে কাৰ্চিন মাৰা এইটো মাৰিলো চোৱা ইয়াত হাইড্ৰজেন অকলহৰে আছিলে বিক্ৰিয়াজাতত হাইড্ৰজেনৰ সৈতে কি যুক্ত হৈছে অক্সিজেন যুক্ত হৈছে যেহেতু হাইড্ৰজেনৰ সৈতে অক্সিজেন যুক্ত হৈছে অক্সিজেন যুক্ত হলে কি বুলি কোৱা হয় জাৰণ বিক্ৰিয়া বুলি কোৱা হয় এইটো তো গতিকে আমাৰ কি হৈ গ'ল এইটো হৈছে দুটা একেলগে সংঘটিত হোৱা অৰ্থাৎ ৰেডক্স বিক্ৰিয়াৰ এক্সাম্পল প্ৰশ্নত আমাৰ অকল এনেকে ৰেডক্স বিক্ৰিয়া লিখিব নাহে প্ৰশ্নত তোমালোকৰ কি আহে জাৰিত আৰু বিজাৰিত পদাৰ্থটো বাছি উলিয়াব আহে এটা কুৱেশ্যন দিয়াই থাকিব এনেকুৱাকে ইকুৱেশ্যন এটা দিব ইকুৱেশ্যনটো দি কিনে তাৰ পৰা তোমালোকক কি কৰিব পৰীক্ষাত
জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থটো বাছি উলিয়াব দিয়ে ঠিক আছে তো এইটোও কৰি লৈছোঁ তাৰপিছত কেনেকৈ বাছি উলিয়াব লাগে মই শিকাই আছোঁ চাবা এইটোত চোৱা জিংকৰ পৰা জিংকলৈকে কাৰ্চিন মাৰা এইটো জিংকৰ পৰা জিংকলৈকে কাৰ্চিন মাৰিলোঁ চোৱা আৰু কাৰ্বনৰ পৰা বিক্ৰিয়াজাতৰ কাৰ্বনলৈকে কাৰ্চিন মাৰি ল'লোঁ এতিয়া চোৱা লেফ্ট ছাইডত বিক্ৰিয়কত আমাৰ জিংক অক্সাইড হৈ আছিলে এইটো চোৱা অক্সিজেন জিংকৰ লগত কি আছিলে যুক্ত হৈ আছিলে এইফালে জিংকটো অকলশৰীয়া হৈ গৈছে অৰ্থাৎ অক্সিজেনটো কি হৈ গ'ল আঁতৰি গৈছে তো অক্সিজেন আঁতৰি গ'লে আমি কি বুলি কৈছিলোঁ বিজাৰণ জাৰণ আৰু বিজাৰণৰ ডেফিনেশ্যন দুটা চাই ল'বা আকৌ চা কাৰ্বনৰ সৈতে কি যুক্ত হৈছে অক্সিজেন যুক্ত হৈছে বিক্ৰিয়াজাতত গতিকে কাৰ্বনৰ এইখিনি জাগাত কি ঘটিলে জাৰণ ঘটিলে আৰু এটা বস্তু মন কৰিবা যদি বিজাৰণ সংঘটিত আনটোত নিশ্চয় কি হ'ব লাগিব জাৰণে হ'ব লাগিব তো এইটো এতিয়া পৰীক্ষাত কি আহে কৈছোঁ যে আমাৰ জাৰিত আৰু বিজাৰিত পদাৰ্থ বাছি উলিয়াব লাগে 1 নম্বৰটোৰ পৰা চা আমাৰ কোন জাৰিত আৰু বিজাৰিত হৈছে উলিয়াব আহে জাৰিত আৰু বিজাৰিত কেনেকৈ উলিয়াব লাগিব তোমালোকক মই এটা ট্ৰিক শিকাই দিছোঁ মনত ৰাখিবা যেতিয়া তোমালোকক জাৰিত আৰু বিজাৰিত পদাৰ্থ বাছি উলিয়াব দিয়ে নহয় এইখিনি কামটো কৰিবই লাগিব তোমালোকে মই যেনেকৈ কাৰ্চিন মাৰি চাইছিলোঁ এনেকৈ কাৰ্চিন মাৰি চাব লাগিব চাই উঠাৰ পিছত মন কৰিবা তোমালোকে কেতিয়াও জাৰিত আৰু বিজাৰিত আমাৰ বাছি উলিওৱাৰ এনচাৰ বিক্ৰিয়াজাত পদাৰ্থৰ পৰা নাহে এই কথাটো মন কৰিবা তোমালোকে কেতিয়াও এনচাৰ বিক্ৰিয়াজাত পদাৰ্থৰ পৰা জাৰিত বিজাৰিত নাহে সদায় ক'ত চাব লাগিব তোমালোকে বিক্ৰিয়ক পদাৰ্থত চাব লাগিব এতিয়া বিক্ৰিয়ক পদাৰ্থত কেনেকৈ চাবা এইটো কাৰ্চিন দুটা মাৰি লৈছা নহয় চা য'ত বিজাৰণ লিখা থাকিব নহয় সেই পদাৰ্থটো তাৰমানে কি হৈছে বিজাৰিত হৈছে য'ত জাৰণ লিখা থাকিব নহয় কাৰ্চিনত সেইফালৰ বিক্ৰিয়ক পদাৰ্থটো তাৰমানে কি ঘটিছে জাৰিত হৈছে তাৰমানে কোন জাৰিত হৈছে হাইড্ৰজেন জাৰিত হৈছে হাইড্ৰজেন কোন বিজাৰিত হৈছে কপাৰ অক্সাইড বিজাৰিত হৈছে বুজি পাইছা নহয় এইটোতো বুজাই দিছোঁ চোৱা আমাৰ কি উলিয়াব দিছে জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ বাছি উলিয়াব দিছে বিজাৰিত জাৰিত আৰু বিজাৰিত তো জাৰিত আৰু বিজাৰিতৰ ভিতৰত চোৱা এতিয়া আমাৰ এইটোৰ ক্ষেত্ৰত চোৱা ক'ৰ পৰা আনচাৰ আহিব কৈছোঁ বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়ক পদাৰ্থত কেনেকৈ চাব দিছোঁ এইখিনি বনাই ল'বা বনাই লোৱাৰ পিছত শব্দ দুটা মন কৰিবা এইটো বিজাৰণ লিখা আছে নহয় তো বিজাৰণ কোনটো কাৰ্চিনত আছে বিক্ৰিয়কত জিংক অক্সাইডৰ লগত তাৰমানে বিজাৰিত কোন হৈছে জিংক অক্সাইড বিজাৰিত হৈছে জাৰিত কোন হৈছে চোৱা এইটো কাৰ্বনৰ লগত জাৰণ আছে নে নাই কাৰ্চিনত গতিকে যাৰ লগত কাৰ্চিনত জাৰণ আছে নহয় তাৰ বিক্ৰিয়ক পদাৰ্থ চেক কৰা কোন আছে কাৰ্বন অৰ্থাৎ জাৰিত কোন হৈছে কাৰ্বন জাৰিত হৈছে বুজি পাইছা নহয় তো গতে এই প্ৰশ্নটো আমাৰ 2017ত এইটো আহিছিলে এইটো 2017ত আহিছিলে জাৰিত আৰু বিজাৰিত পদাৰ্থ বাছি উলিয়াব ঠিক আছে আৰু এটা আহিছিলে 2017ত সেইটো মই কৰি দিছোঁ এই যিটো 4Na+O2 to form twice Na2O এই বিক্ৰিয়াটো আহিছিলে আৰু ইয়াৰ পৰা জাৰিত আৰু বিজাৰিত পদাৰ্থ বাছি উলিয়াব আহিছিলে এইটোৰ সৈতে একেলগে আহিছিলে এই দুটা এইটো কেনেকৈ কৰিব চেম আগৰবাৰৰ দৰে কৰা সোডিয়ামৰ পৰা সোডিয়ামলৈকে কাৰ্চিন মাৰা আৰু ইয়াতে বিক্ৰিয়াজাত পদাৰ্থ এটাই আছে গতিকে আনটো আকাৰ পৰা আকাৰলৈকে কাৰ্চিন মাৰিব লাগিব অক্সিজেনৰ পৰা অক্সিজেনলৈকে তো গতিকে এইটো চোৱা এতিয়া ইয়াতে সোডিয়াম অকলশৰে আছিলে চোৱা ইয়াতে সোডিয়ামৰ সৈতে অক্সিজেন যুক্ত হৈ গৈছে অক্সিজেন যুক্ত হ'লে কি বুলি কোৱা হয় জাৰণ তো গতিকে এইটো যদি জাৰণ ঘটিছে এইটো তোমালোকে নোচোৱাকৈ কৈ দিব পাৰা নিশ্চয় ইয়াতে কি ঘটিব লাগিব বিজাৰণ তো গতিকে জাৰিত আৰু বিজাৰিত পদাৰ্থ আমি বাছি উলিয়াব পৰা হৈ গ'লো কোন হৈছে জাৰিত পদাৰ্থ কোন হ'ব আমাৰ যাৰ তাতে আমাৰ কাৰ্চিনত কি লিখা থাকে জাৰণ লিখা থাকে তো গতিকে জাৰণ ক'ত লিখা আছে এইটো কাৰ্চিনত আছে গতিকে জাৰিত কোন হৈছে সোডিয়াম ফৰটো লিখাৰ দৰকাৰ নাই তাৰপিছত বিজাৰিত পদাৰ্থ বাছি উলিয়াব পাৰিছিলে বিজাৰিত তো বিজাৰিত পদাৰ্থ কোনটো হ'ব চোৱা বিজাৰণ কাৰ লগত লিখা আছে অক্সিজেনৰ লগত অৰ্থাৎ অক্সিজেন আমাৰ কি হৈছিলে বিজাৰিত হৈছিলে তো এইখিনিৰ পৰা আমাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে ঠিক আছে তো ইয়াৰ পৰা আৰু এটা প্ৰশ্ন আহে আমাৰ চাব মন কৰিবা জাৰণ আৰু বিজাৰণৰ পৰা সেইটো প্ৰশ্ন লিখিতৰ পৰা এই প্ৰশ্নটো আহিছিলে 2016ত এনেকুৱাকৈ আহিছিলে আৰু 2020ত এনেকুৱাকৈ আহিছিল প্ৰশ্ন একেটাই হা দুটা মন কৰিবা কি কৈছে এখন চিনামাটিৰ থালত 1 গ্ৰাম কপাৰ পাউডাৰ লোৱা হ'ল ইয়াতে কি লৈছোঁ আমি 1 গ্ৰাম কপাৰ পাউডাৰ লৈছোঁ লৈ কিনে তাক গৰম কৰিব দিছে গৰম কৰাৰ পিছত কি কৈছে কপাৰ পাউডাৰখিনিৰ বৰণ কেনেকুৱা হ'ব আৰু ওপৰৰ পৰ্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা সেই একেটা প্ৰশ্নকে চোৱা এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা এই প্ৰশ্নটো আৰু এই প্ৰশ্নটো দুটাৰ আনসাৰ একেটাই চোৱা উজ্জ্বল মুগা ৰঙৰ মৌল বুলি কওঁতে যিটো X এই যিটো মুগা ৰঙৰ মৌল হৈছে এইটো Xটো হৈছে কপাৰ এইটোৰ ৰং কেনেকুৱা মুগা আচ্ছা এটাই মুগা ৰঙৰ মৌলটো আমি কি কৰিছোঁ উত্তপ্ত কৰি দিয়াৰ লগে লগে আমাৰ কি উৎপন্ন হ'ব গতিকে তুমি মন কৰা অলপ যেতিয়া কোনো এটা ধাতুক মুক্ত বায়ুত দহন কৰা হয় তেতিয়া সেই ধাতুটোৰ সৈতে সদায় কি যুক্ত হয়
অক্সিজেনযুক্ত হয়। অক্সিজেনযুক্ত হোৱাক কি বোলে? জাৰণ বোলে। অৰ্থাৎ কপাৰৰ কি ঘটিব? জাৰণ ঘটিব। জাৰণ ঘটি কপাৰটো কিহলৈ ৰূপান্তৰিত হৈ যাব? এই যে এই পদাৰ্থখিনি, এই পদাৰ্থখিনিৰ বৰণটো কেনেকুৱা হৈ পৰিব? বৰণটো কেনেকুৱা হৈ পৰিব? কলা। আগতে কেনেকুৱা আছিলে? মুগা। এতিয়া কেনেকুৱা হৈ যাব? উত্তপ্ত কৰাৰ পিছত কলা। কলা কিয় হ'ল? যিটো কপাৰ আছিল নহয়, কপাৰৰ সৈতে অক্সিজেন যুক্ত হৈ কপাৰ অক্সাইডলৈ ৰূপান্তৰিত হৈ যায়। সেইবাবে মুগা ৰংটো কি হয়? কলা হৈ পৰে। মই 1 নম্বৰটোৰ এনচাৰটো লিখিছোঁ, ওপৰৰটোৰ এনচাৰ লিখিছোঁ। তো গতিকে এনচাৰ আমাৰ কি হ'ব? এই কি হ'ব? কপাৰ পাউডাৰখিনিৰ বৰণ কেনেকুৱা হ'ব? কপাৰ পাউডাৰখিনিৰ বৰণ কেনেকুৱা হ'ব? যে মুগা ৰং কলা হ'ব। কলা হ'ব। বুজি পাইছা? 2 নম্বৰ কি কৈছে? 2 নম্বৰ ওপৰৰ পৰ্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা। আমি কি লৈছিলোঁ? চোৱা, কপাৰ পাউডাৰ লৈছিলোঁ, তাক মুক্ত বায়ুত দহন কৰিছিলোঁ, আৰু মুক্ত বায়ুত দহন কৰিলে সদায় কি যুক্ত হয়? অক্সিজেন যুক্ত হয়। তো দুয়োটা লগ লাগি কিহলৈ ৰূপান্তৰিত হৈ গৈছে? কপাৰ অক্সাইড। চোৱা, এইটো আমাৰ মুগা ৰঙৰ আছিলে, আৰু আমাৰ এইটো কেনেকুৱা ৰঙৰ হৈ গৈছে? কলা। সমতুল কৰি দিয়া। অক্সিজেন দুটা আছে, ইয়াৰ আগত এটা 2 দি দিয়া, কপাৰ দুটা লাগিব, ইয়াত এটা 2 দি দিয়া। ওপৰৰ পৰ্যবেক্ষণটোৰ সন্তুলিত সমীকৰণ হৈ গ'ল এইটো। 2Cu + O2 2 form 2CuO, কপাৰ অক্সাইডলৈ ৰূপান্তৰিত হৈ গ'ল। পিছৰ প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল এটা উজ্জ্বল মুগা ৰঙৰ মৌল X, অৰ্থাৎ এটা উজ্জ্বল মুগা ৰঙৰ মৌল X কোনটো হ'ব? X মৌলটো কোনটো হ'ব? গতিকে X মৌল হ'ব কপাৰ। আৰু কি কৈছে? যে মৌল Xৰ আমাৰো উৎপন্ন হোৱা কলা ৰঙৰ যৌগটো, কলা ৰঙৰ যৌগ কোনটো হৈছে? এইটোৰ নাম কি হ'ব? গতিকে কপাৰ অক্সাইড। দুটা প্ৰশ্নৰ উত্তৰ মই একেটাতে লিখি দিলোঁ, তোমালোকে বেলেগ বেলেগকৈ লিখি উলিয়াবা ধুনীয়া কৰি। তো গতিকে এইটো হৈ গ'ল কপাৰ অক্সাইড। আৰু এইটো প্ৰশ্ন জাৰণৰ পৰা আমাৰ মেট্ৰিকত 2016 আৰু 2020 আহিছিলে। ঠিক আছে? তো আমি ৰাসায়নিক বিক্ৰিয়াৰ 5টা প্ৰকাৰ শিকিলোঁ। ইয়াৰ পিছত দুটা বস্তু আছে খালি, ক্ষয়ী ভৱন আৰু দুৰ্গন্ধিতা। ক্ষয়ী ভৱনৰ পৰা এটা প্ৰশ্ন আহিছিলে, লোৰ বস্তুত আমি ৰঙৰ প্ৰলেপ দিওঁ কিয়? লোৰ বস্তুবিলাকক আমি প্ৰলেপ দি ৰাখোঁ কিয়? তো এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে সকলোৱে জানা, যে লোৰ বস্তু যদি আমি জলীয় আমাৰ বায়ুৰ পৰিৱেশত ৰাখোঁ, তেতিয়াহ'লে বায়ুমণ্ডলত থকা জলীয় বাষ্প ইয়াৰ লগত সংযোজিত হয়। সংযোজিত হৈ কিনে কি কৰে? ইয়াত আমাৰ যিটো মামৰলৈ ৰূপান্তৰিত কৰি পেলাই, যিটো লোৰ গজালটো নহয়, লোৰ গজালটোত মামৰে ধৰে, আৰু এই মামৰে ধৰা ৰোধ কৰিবৰ বাবে আমাৰ কি কৰা হয়? লোৰ গজালৰ ওপৰত কি কৰা হয়? ৰঙৰ প্ৰলেপ দিয়া হয়। তো এইটো প্ৰশ্নটো নিজে লিখিব পাৰিবা, মই লিখি দিয়া নাই। আৰু এটা প্ৰশ্ন আহিছিলে, চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰোৱা হয় কিয়? কিয়? চোৱা, এইটো দুৰ্গন্ধিতাৰ পৰা আহিছিলে প্ৰশ্নটো, এইটো তোমালোকে নিজে লিখি ল'বা, মই কৈ দিছোঁ যে কি হয়? চিপছৰ পেকেটত আমাৰ চোৱা, যিকোনো যদি আমাৰ পদাৰ্থ বা যিকোনো খাদ্য বস্তু যদি মুকলি পৰিৱেশত ৰাখোঁ নহয়, তেতিয়াহ'লে তাৰ সৈতে কি হয়? অক্সিজেন যুক্ত হয়। আৰু অক্সিজেন যুক্ত হোৱাক আমাৰ জাৰণ বোলে। যেতিয়া কোনো খাদ্য বস্তুৰ সৈতে অক্সিজেন যুক্ত হয় নহয়, তেতিয়াহ'লে খাদ্যৰ গুণাগুণটো নষ্ট হয়, লগতে তাৰ পৰা দুৰ্গন্ধৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। তো গম পাইছা এইটো? তো সেইকাৰণে কি হ'ব? তো তাত অক্সিজেন যুক্ত নোহোৱাৰ সুযোগ দিব লাগিব। আমি অক্সিজেন যুক্ত হোৱাৰ সুযোগ দিব নোৱাৰোঁ। তো অক্সিজেন যুক্ত নহ'বৰ কাৰণে সেইবাবে চিপছৰ পেকেটত কি কৰা হয়? নাইট্ৰজেন গেছ ভৰোৱা হয়। কিয়? নাইট্ৰজেন এটা প্ৰতিজাৰক পদাৰ্থ, ই চিপছৰ সৈতে অক্সিজেনক যুক্ত হোৱা চান্স নিদিয়ে। ই আমাৰ কি কৰি ৰাখে? আৱৰি ৰাখে চিপছটোক, যাৰ ফলত অক্সিজেন যুক্ত হ'ব নোৱাৰে। আৰু অক্সিজেন যুক্ত হ'ব নোৱাৰিলে যিটো চিপছৰ পেকেটৰ ভিতৰৰ চিপছখিনি কেইবাদিনলৈ ভালে থাকে। ঠিক একেদৰে আমাৰ গাঁৱলীয়া পদ্ধতিত আমাৰ মন কৰিবা তোমালোকে, মাছ চাছ কেতিয়াবা আনিলে ধৰা কি কৰা হয়? তাতে ৰাতিয়ে ধৰা আনিলে, বনাব সময় নহ'লে কি কৰে? তেতিয়া তাতে আমাৰ হালধি আৰু নিমখ আনি থৈ দিয়া। চোৱা, আমি গাঁৱলীয়া পদ্ধতিতে এইবিলাক কৰি থাকোঁ। ঠিক একেদৰে আচাৰ যেতিয়া বনোৱা হয়, আচাৰ মন কৰিবা, তাত আচাৰত কি কৰা হয়? মিঠাতেল ঢালি থৈ দিয়া হয়। কিয়? তাৰমানে কি? এইবিলাক আমাৰ হৈছে প্ৰতিজাৰক পদাৰ্থ, ইহঁতে আমাৰ সহজে অক্সিজেন যুক্ত হ'বলৈ সুযোগ নিদিয়ে। আৰু যদি অক্সিজেন যুক্ত হ'ব নোৱাৰে, তেতিয়া আমাৰ কি নঘটে? দুৰ্গন্ধিতাৰ সৃষ্টি হ'ব নোৱাৰে। তো এইখিনিৰ পৰা এই দুটা প্ৰশ্ন আহিছিলে, এই দুটা আশা কৰোঁ তোমালোকে নিজে লিখি ল'বা। আৰু এইখিনিতে আমাৰ এই চেপ্টাৰটো আমি সামৰিলোঁ। আৰু এই চেপ্টাৰটোৰ আমাৰ গোটেইখিনি 2015 পৰা 20লৈকে যিমানখিনি প্ৰশ্ন আহিছিলে, গোটেইখিনি প্ৰশ্ন উত্তৰো আমি একেলগে কভাৰ কৰিলোঁ। তো আশা কৰিছোঁ তোমালোকে গোটেই চেপ্টাৰখিনি গোটেইখিনি একেলগে লিখি উলিয়াবা ধুনীয়া কৰি, আৰু ঘৰত সমতুল কৰাবিলাক মাজে মাজে প্ৰেক্টিছ কৰি থাকিবা। তো এইখিনিতে আমাৰ এই চেপ্টাৰটো শেষ কৰিলোঁ। ইয়াৰ পৰৱৰ্তী চেপ্টাৰ কি লাগিব তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, তেতিয়াহে আমি পিছৰ চেপ্টাৰ ষ্টাৰ্ট কৰিম। তো এইখিনিৰে, আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তোমালোকে যিমানবিলাক ষ্টুডেণ্ট আছে ঘৰতে ধৰা পঢ়া শুনাত লছ হৈ আছে, তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা।